কৃষ্ণ হৰি ৰাম। চতুৰ্থ অধ্যায় জ্ঞান কৰ্ম সন্ন্যাস যুগৰ। হে ৰাম কতু কৰ্ম যজ্ঞ যে ইন্দ্ৰ আদি যত সবাকো ঈশ্বৰ বুলি মানয় মনত অজ্ঞান যোগী ব্ৰহ্মক যে অগ্নি বুলি ধৰে যত ভক্ষ ভুজ যে ব্ৰহ্মত হোম কৰে এই ব্ৰহ্মচাৰী সবে নিষ্ঠাক কৰিব অজ্ঞানেন্দ্ৰিয় কৰ্মেন্দ্ৰিয় কৰিব নিৰোধ ইন্দ্ৰিয় তয় আৰু ইন্দ্ৰী হোম কৰে পুনঃ সেহি গোটানিষ্ঠ যজ্ঞ জানিবা অৰ্জুন গৃহস্থৰ যজ্ঞ সখী শুনিও নিৰ্ণিত হে ইন্দ্ৰী অগ্নি ভৈলন্ত বিষয় ভৈল ঘৃত বিষয়ত থাকি অনা শক্তি যিটো ভুঞ্জে পাইলে নৰে নপাইলে তথাপিতো নোখোজে ভাঙনি কৰি দিম কত ধ্যান যজ্ঞ কৰি একাগ্ৰ মন আত্মাত কৰয় হোম ইন্দ্ৰিয় প্ৰাণক কত সবে যজ্ঞ দৈব কৰে নানা দান কৰয়ত পইচা যজ্ঞ কৃষ্ণ চানায়ন কত সবে চিত্তৰ বৃত্তিক নিৰোধায় সেহি গোটা যজ্ঞ সেহি গোটা যোগ যজ্ঞ জানা ধনঞ্জয় শ্ৰদ্ধায়ে যজ্ঞক আৰু কৰে কতোজন বেদ অধ্যয়ন কৰে শ্ৰৱণ মন প্ৰাণায়াম যজ্ঞ কহো শুনিও নিৰ্ণয় বায়ু যে অপ্ৰাণ বায়ু অধক চলয় উদ্ধক যি গোটা চলে পান নাম তাৰ অধে উদ্ধে দুয়ো বায়ু কৰয় প্ৰচাৰ ধৰি মুখে প্ৰাণ বায়ু উদ্ধক তুলিব প্ৰাণয় প্ৰাণ তুলি কত কৰিব অৰ্ধে ঊৰ্ধে দুয়ো গতি নিৰোধী কুম্ভকে প্ৰাণক অপানে হুমি এৰিবেৰে চকে এই প্ৰাণায়াম পিন শুদ্ধ সৰ্বঠাই প্ৰাণায়াম বিনা দেহা যে নহব প্ৰায় দশ প্ৰাণ থাকি দেহে যি কৰ্ম কৰ যাৰ যেন কৰ্ম কহে শুনা ধনঞ্জয়। এতিয়া গীতাৰ চতুৰ্থ অধ্যায়। গীতাৰ প্ৰথম অধ্যায় অৰ্জুনৰ বিষাদ যোগ, গীতাৰ দ্বিতীয় অধ্যায় সাংখ্য যোগ, গীতাৰ তৃতীয় অধ্যায় কৰ্মযোগ আৰু গীতাৰ চতুৰ্থ অধ্যায় তিনিটা বস্তু এটা কৰি একগোট কৰিছে, জ্ঞান কৰ্ম সন্ন্যাস যোগ। এতিয়া
গীতাৰ প্ৰথম যোগ বিষাদ, অৰ্জুনৰ বিষাদ, হয়নে বাৰু? এতিয়া বিষাদটো কি বস্তু? ভগৱান কৃষ্ণই অৰ্জুনক কৈছে, এই দুখ, এই কষ্ট, এই যান্ত্ৰণা, এয়া তোমাৰ কি? এয়া তোমাৰ অজ্ঞান। তোমাৰ অজ্ঞানৰ বাবেই এইকেইটা বস্তু উৎপত্তি হৈছে। বোলে কি? এই তুমি যে হুক হুককে কান্দিলা, মই যুদ্ধ নকৰো বুলি, এয়া তোমাৰ মোহতা। জনা নাই দেই। এতিয়া আমি জন্ম হওঁতে চিন কি? জন্ম হওঁতে প্ৰথম চিন পৃথিৱী ফালি কন্দাটো হয়নে নহয়? এতিয়ালৈকে যিমান শিশু জন্ম হৈছে, জন্ম হৈ সি প্ৰথম কামটোৱে কৰে কি? কান্দে, নহয়নে বাৰু? গতিকে শিশুৱে কন্দাটো বিষাদৰ চিন হয় জানো? বিষাদৰ চিন নহয়। শিশুৱে কন্দাটো জীৱৰ ধৰ্ম। শিশুৱে কন্দাটো জীৱৰ ধৰ্ম। বোলে কি? মই শিৱ হৈ আছিলোঁ, দেহৰ ব্যতিৰেকে মই অব্যক্ত ঈশ্বৰৰ লগত এক তত্ত্ব হৈ আছিলোঁ। গৰ্ভবাসৰ দুখ যান্ত্ৰণা কষ্ট থাকোঁতেও মই হাতযোৰ কৰি গোবিন্দক উপাসনা কৰি আছিলোঁ, হয়নে বাৰু? এই 10 দিন 10 মাহৰ 10 মাহ 10 দিনৰ পাছত যেতিয়া মোক তেওঁ উদ্ধাৰ কৰিলে, উদ্ধাৰ কৰা হৰিৰ অৱতাৰটো কি? বৰাহ। বৰাহ স্বৰূপে তেওঁ পৃথিৱী উদ্ধাৰ কৰা নাই জানো? হয়নে বাৰু? পৃথিৱীকো উদ্ধাৰ কৰিছে, হয়নে নহয়? লগতে এজন অসুৰকো বধ কৰিছে। এই অসুৰজন হ'ল হিৰণ্যাক্ষ, হয়নে বাৰু? গতিকে হৰিয়ে বৰাহ ৰূপেৰে অৱতাৰ লৈ এজন অসুৰক বধ কৰিলে আৰু পৃথিৱীখনক উদ্ধাৰ কৰিলে, হয়নে বাৰু? গতিকে আমিও ৰসাতলতে ডুব গৈ আছিলোঁ। কেতিয়া? যেতিয়া আমি মাতৃৰ গৰ্ভত আছিলোঁ। জলময় সেই ব্ৰহ্মাণ্ডত দুখ কষ্ট যান্ত্ৰণাত আছিলোঁ, হয়নে বাৰু? আৰু হৰিক স্তুতি কৰিছিলোঁ যে তুমি মোক এই গৰ্ভবাসৰ দুখ যান্ত্ৰণা কষ্টৰ পৰা তুমি মোক উদ্ধাৰ কৰি দিয়া, হয়নে বাৰু? মই মোৰ মাতৃৰ অমৃতৰ আধা অংশ তোমাক দিম, আধা অংশ মই লওঁ, হয়নে বাৰু? শিশু অৱস্থাতে সি সেইটো পালন নকৰে, এটা হাতে ধৰি থাকে, হয়নে নহয়? সি গৰ্ভত সি কথা দি আহিছে দিম বুলি, কিন্তু এইবাৰ পোৱাৰ লগে লগে সি জন্ম হৈয়ে কান্দে যে তোমাক কিয় দিম বুলি কৈছিলো, হয়নে বাৰু? জন্ম হৈয়ে কান্দে। বোলে কি? উদ্ধাৰ কৰিলা হয়, কিন্তু কলৈ কৰিলা? গোটেইখন দেখোন দুখময় যান্ত্ৰণাময় কষ্টকৰ, হয়নে বাৰু? তুমি উদ্ধাৰ কৰিছিলা মুকলি আকাশৰ তললৈ চন্দ্ৰ সূৰ্য বায়ু এই সমস্তবিলাকৰ স্পৰ্শ পাবলৈ, কিন্তু উদ্ধাৰ হৈ মোৰ কি হ'ল? তোমাক পাহৰিলোঁ, এয়া মোৰ মা, এয়া মোৰ দেউতা, এয়া মোৰ আত্মীয়, এয়া কুটুম্ব। সম্বন্ধটো তাৰ আগলৈকে তোমাৰ লগত আছিলে, তাৰ পাছত তোমাৰ লগত সম্বন্ধই চেৰ হৈ থাকিলে, হয়নে বাৰু? গতিকে হাতে পাছে বাৰ কৰি অৰ্জুন স্বৰূপ জীৱবিলাকৰ ইয়ানো বিষাদ নহয় কি? যদি তত্ত্বগত ৰূপত চাওঁ, নহয় বাৰু? গতিকে হৰি বিমুখ হৈ হৰিৰ পৰা আঁতৰি আহি আত্মীয় স্বজন কুটুম্ব ইষ্ট মিত্ৰ এই ভেদ ভাৱবিলাকৰ কবলত পৰি আমাৰ জীৱনটো দূষিত আৰু তাপিত হ'ল নে নহ'ল? হয়নে বাৰু? ভগৱান কৃষ্ণই কৈছে কান্দিব নালাগে। বোলে কি? ধৈৰ্য ধৰা। কেনেকে ধৈৰ্য ধৰিম? বোলে মই তোমাক প্ৰথমটো যুগ তুমি দেখুৱালা। প্ৰথমটো যুগ কি? মই তোমাক প্ৰসাদ হিচাপে মোৰ সেৱক কৰি আনিছিলোঁ, তুমি আকৌ নিজকে বিষাদ কৰি ল'লা। গতিকে প্ৰথম তোমাৰ যুগ হ'ল সংযোগ হ'ল বিষাদৰ লগত, দুখ কষ্ট যান্ত্ৰণা অজ্ঞান আৰু অবিদ্যাৰ লগত, হয়নে? এই দুখ কষ্ট যান্ত্ৰণা বিকাৰ নিকাৰ আৰু অবিদ্যা এইজন হিৰণ্যাক্ষ।
এইজন কোন? হিৰণ্যাক্ষ। ঐ ৰিপুময় বাসনাবিলাক হিৰণ্যকশিপু। ইজন সিজন ককাই ভাই, হয়নে? ঐ ইপাৰত দুইজন বৈকুণ্ঠৰ পাৰিষদ আছিলে, দুৱাৰ ৰক্ষক আছিলে। এই পাৰত আহি কি হ'ল চাওকচোন, দুইজন ভগৱানৰে শত্ৰু হৈ গ'ল, হয়নে নহয়? গতিকে জন্মলৈ জুনিজাত হৈ আহিলে পাৰিষদৰ কি বিলাই হয়? সদায় ভজি থকা ঈশ্বৰজনক সেই দুজনেই শত্ৰুতা কৰা নাই জানো? কৰিছে নে নাই? গতিকে আমাৰ লগত বিষাদময় দুখ যন্ত্ৰণা কষ্ট বিলাক জন্মগতভাৱে আহিছে, হয়নে? এতিয়া আমি কি কৰিব লাগিব? এটা বস্তুত আশ্ৰয় ল'ব লাগিব। কৃষ্ণই এটা বস্তুত আশ্ৰয়টোকহে গীতাত দেখুৱাইছে, 10টা বস্তুত আশ্ৰয় কিন্তু কৃষ্ণই দেখুওৱা নাই। হা? প্ৰভুৰ চৰণত ময়েই পৰম ব্ৰহ্ম, ময়েই স্বয়ং ঈশ্বৰ, মোৰ ব্যতিৰেকে এই জগতত একো নাই। অৰ্জুনক সেইটোকে বুজাই কৈছে, হয়নে বাৰু? আৰু অকৰ্ম কি বুলি কৈছে? বোলে বেদে যাক বিহিত কৰা নাই সেয়া অকৰ্ম নহয়। বোলে কি? মোক ভক্তি নকৰি অন্য দেৱ দেৱীক পূজা পাতল কৰাটো অকৰ্ম বিকৰ্ম। বিকৰ্মটো শুধৰণি হয়, হয়নে? অকৰ্ম শুধৰণিও নাই। গীতা শাস্ত্ৰই কোৱা কথাষাৰ আমি মানিব লাগিব। কিয়? আমি পূৰ্ব পৰম্পৰা বুলি কৰি অহাবিলাক মায়াৰ ভ্ৰম। কাৰণ আমি গীতা এনেই পদেৰে সৈতে পঢ়িছোঁ, তাৰ তত্ত্বটো, মৰ্মটো, অৰ্থটো আমি বুজি প্ৰতিপালন কৰিবলৈ আমি যত্ন কৰা নাই, হয়নে? সেইটো কাৰণে শাস্ত্ৰক কি বুলি ভাবিব লাগিব? শাস্ত্ৰক আচাৰ্য বুলি ভাবিব লাগিব। শাস্ত্ৰ আচাৰ্যৰ উপাসা কৰিয়া বাসনা কৰা বিনাশ, মাধৱ মহাপুৰুষে নামঘোষাত লিখিছে। আমাৰ শাস্ত্ৰ অধ্যয়ন কৰে, শাস্ত্ৰ কীৰ্তন কৰে, কিন্তু শাস্ত্ৰক আচাৰ্য বুলি বৰণ নকৰে। আচাৰ্য মানে কি? যি আচৰণটো শিকায়। গীতা শাস্ত্ৰ আচৰণ কি শিকাইছে? এক কৃষ্ণদেৱ ভক্তি কৰা, এক কৃষ্ণৰ বাহিৰে বেলেগক ভজিব নালাগে বুলি ক'লে, হয়নে? আমি মানিছোঁ জানো? যদি মনা নাই তেতিয়াহ'লে আমি শাস্ত্ৰক আচাৰ্য কৰি লৈছোঁ জানো? হয়নে বাৰু? গতিকে আপোনাসবক আমি কোৱা নাই আকৌ দেই, শাস্ত্ৰই কোৱা কথাটোহে কৈছোঁ, হয়নে বাৰু? গতিকে শাস্ত্ৰ আচাৰ্যক আচৰণ কৰি আমি জীৱনটো অতিবাহিত কৰিব লাগিব। এতিয়া কি কথা ক'লে? ব্ৰহ্মচাৰী সবেও নিষ্ঠাত কৰি বুধ জ্ঞানেন্দ্ৰিয় কৰ্মেন্দ্ৰিয় কৰিব নিৰোধ। এতিয়া ব্ৰহ্মচাৰী কোন? ব্ৰহ্মচাৰী কোন? বিয়া নপতাজন ব্ৰহ্মচাৰী নেকি? আমাৰ ব্ৰহ্মচাৰী বুলি ক'লে বিয়া নপতাজনকে নুবুজায় জানো? বুজায় নে নুবুজায়? বিয়া নপতাজন ব্ৰহ্মচাৰী নহয়, বিবাহিতজনো ব্ৰহ্মচাৰী, হয়নে? বসুদেৱ আৰু দৈৱকীৰ বিবাহ হোৱাৰ লগে লগে কি হৈ গ'ল? আকাশবাণী হৈ গ'ল। বিবাহটো যদি ইমান বেয়া বস্তু হ'লহেঁতেন আকাশবাণী হ'লহেঁতেন জানো? হয়নে? নহয়, ব্ৰহ্মচৰ্যৰ আচৰণ। ব্ৰহ্মচাৰী মানে কি? পৰম ব্ৰহ্মক জীৱনত আচৰণ কৰা। পৰম ব্ৰহ্মক জীৱনত আচৰণ কৰাটোক কোৱা হয় ব্ৰহ্মচৰ্য। পৰম ব্ৰহ্মক জীৱনত আচৰণ কৰি কৰি এই আচৰণ যেতিয়া আপোনাৰ অভ্যাস হ'ব, তেতিয়া তাক কি কৰিবলৈ কৈছে? ব্ৰহ্মচৰ্যৰ পাছত গাহস্থ। গাহস্থ মানে কেৱল গৃহ ধৰ্ম সংসাৰ ধৰ্ম নহয়। গীতাই কি বুলি কৈছে? যি গৃহত দৈৱকী নন্দন কৃষ্ণৰ উপাসনা হয়, যি গৃহত হোম হিচাপে, হয়নে, আত্মাময় ঈশ্বৰৰ তত্ত্বক আহুতি কৰা হয়, সেইখনহে গৃহাশ্ৰম, হয়নে? ব্ৰহ্মচাৰী সবেও নিষ্ঠাত কৰি বোধ, ব্ৰহ্মক আচৰণ কৰি ব্ৰহ্মতত্ত্বৰ আচৰণ যিসকলে প্ৰতিপালন কৰিছে সেইজনে নিষ্ঠাৰে হৰি বোধ আনিব লাগিব। বোধ মানে কি? বোধ মানে মনৰ জ্ঞান ভাৱ, হয়নে? জ্ঞানেন্দ্ৰিয় কৰ্মেন্দ্ৰিয় কৰিব নিৰোধ। 5টা কৰ্ম ইন্দ্ৰিয় কি? ঘোঁৰাৰ নিচিনাকে সদায় দৌৰি ফুৰে। 5টা জ্ঞানেন্দ্ৰিয় কি কৰে? সেই ঘোঁৰাকেইটাক সদায় দানা পানী খুৱাই থাকে।
যিমান পাৰ বাহিৰলৈ দৌৰ। হা বাহিৰলৈ দৌৰে নে নদৌৰে? দৃষ্টিয়ে যিটো ভাল লাগে সেইটোৰ পৰা চকুটো আঁতৰ কৰিবলৈকে নিবিচাৰে, হয়নে? জিভাখনে যিটো খাই ভাল পায় বেলেগ এটা জুতি ল'বলৈকে নিবিচাৰে, হয় নে নহয়? হাতেৰেও সেইটোহে কৰিব বিচাৰে যিটো কৰিলে লাভ হয়, যিটো কৰিলে লোকচান নহয়, হয়নে নহয়? ভৰিয়েও সেই ঠাইলৈহে যাব বিচাৰে য'ত গ'লে লাভ হ'ব, বেনিফিট হ'ব, হয়নে? সকলোবিলাক বাহিৰলৈকে দৌৰি আছেনে নাই? আছে। বুধটো ব্ৰহ্মচৰ্য পৰম ব্ৰহ্মক আচৰণ কৰি কি কৰিব লাগিব? জ্ঞানেন্দ্ৰিয় আৰু কৰ্মেন্দ্ৰিয়ক নিৰোধ কৰিব লাগিব। নিৰোধ মানে কি? বাহিৰৰ ফালে দৌৰি ফুৰা এই ইন্দ্ৰিয় কেইটাক আত্মাৰূপী ঈশ্বৰৰ ফালে লগাই দিব লাগিব। সেইটো কাৰণে এই গীতা ক'বলৈ যাওঁতে অৰ্জুনে যুদ্ধলৈ যাওঁতে ভগৱান কৃষ্ণই 5টা ঘোঁৰাৰ লেগাম ঠিককে ধৰি লৈছে, চাবচোন, হয়নে নহয়? দেখাত 4টা থাকে, এটা তাৰ কাষত লুকাই থাকে, হয়নে? 5টা, হয়নে নহয়? অকল লেগামডাল লোৱাই নহয়, বাসুদেৱে চাবুকডালো এনেকে ঘূৰাই ঘূৰাই গৈছে, কৈছেনে নাই? হয়নে? এই ইন্দ্ৰিয় কৰ্ম ইন্দ্ৰিয় কেইডাল লেগাম কেইডাল বাসুদেৱৰ হাতত তুলি দিব লাগিব, হয়নে? এই জ্ঞানেন্দ্ৰিয় কেইটাক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে বিবেকৰ চাবুকডাল কৃষ্ণৰ হাতত তুলি দিব লাগিব। তেতিয়া কি হ'ব? ব্ৰহ্মচৰ্য আচৰণ বোধ পালন হ'ব। বাহিৰলৈ দৌৰি ফুৰিব বিচৰা এই ইন্দ্ৰিয় কেইটাক কৃষ্ণৰ চৰণৰ ফালে যাবলৈ বিচাৰিব, হয়নে? সেইটোকেহে কৈছে জ্ঞানেন্দ্ৰিয় কৰ্মেন্দ্ৰিয় কৰিব নিৰোধ। ইন্দ্ৰিয়ত আৰু ইন্দ্ৰিয় হোম কৰে কোনো, ইন্দ্ৰিয়ক ইন্দ্ৰিয়বিলাকে হোম কৰে। হোম মানে কি? হোম মানে কি? হোম মানে অগ্নিহোত্ৰী নহয় জানো? হা কাষ্ঠ আৰু ঘিউত যিমানে ঘিউ ঢলা হয় তাক হোম বুলি কোৱা নহয় জানো? হয়নে বাৰু? গতিকে এই জ্ঞানৰ ইন্দ্ৰিয় কেইটাত কৰ্মৰ ইন্দ্ৰিয় কেইটাত ভগৱন্ত প্ৰভুৰ ভকতিৰ অগ্নি দিব লাগিব, হোম হ'ব লাগিব ভগৱানৰ নাম গুণ আৰু যশ। সেই যজ্ঞৰ কথাহে আমাৰ গীতা শাস্ত্ৰই কৈছে। আৰু কি কৈছে? গৃহস্থৰ সেহি গোটা নিষ্ঠ যজ্ঞ জানিবা অৰ্জুন, ইন্দ্ৰিয়ত আৰু ইন্দ্ৰিয় হোম কৰে পোন। জ্ঞান ইন্দ্ৰিয় আৰু কৰ্ম ইন্দ্ৰিয় কেইটাক কি কৰিব লাগিব? ভগৱান কৃষ্ণৰ চৰণত অৰ্পণ কৰি দিব লাগিব। হে কেশৱ, তোমাৰ পবিত্ৰ অমৃতময় গুণ যশ নাম বস্তুক কীৰ্তন কৰাবা, শ্ৰৱণ কৰাবা। মোৰ শ্ৰৱণ ইন্দ্ৰিয়ই যাতে মোৰ আত্মপ্ৰশংসা আৰু বেলেগৰ দুখ গুণ শুনিব নিবিচাৰে। মোৰ এই কৰ্ম ইন্দ্ৰিয় স্বৰূপ যিটো মোৰ শ্ৰৱণ জ্ঞান ইন্দ্ৰিয়, শ্ৰৱণ ইন্দ্ৰিয়টো জ্ঞান ইন্দ্ৰিয়, হয়নে নহয়? এই শ্ৰৱণ ইন্দ্ৰিয়টোৱে যাতে কেৱল তোমাৰ গুণ, তোমাৰ লীলা, তোমাৰ যশ আৰু তোমাৰ মহিমা যাতে শ্ৰৱণ কৰে, হয়নে? আৰু কি জ্ঞান ইন্দ্ৰিয় এটা কি? বাক ইন্দ্ৰিয়। এই কণ্ঠ বা বাক ইন্দ্ৰিয় যাতে মোৰ নিজৰ গুণ যশ প্ৰশংসা নকৰে, মোৰ নিজৰ সা সম্পত্তিৰ গুণ যাতে আনৰ আগত নেগায়। হে জগতৰ হৰি, মোৰ বাক ইন্দ্ৰিয় যাতে সদায় তোমাৰ চৰণৰ বন্দনা কৰে, তোমাৰ গীতা ভাগৱত শাস্ত্ৰৰ যাতে কীৰ্তন কৰে, যিখিনিৰ যোগেদি মোৰ মায়াময় মোহময় দুখময় যান্ত্ৰণাময় এই সংসাৰৰ দুখবিলাকৰ পৰা পৰিত্ৰাণ পাব পাৰোঁ। তুমি কি? তুমি হলা আত্মাৰূপী অগ্নি। তোমাৰ আত্মাৰূপী অগ্নিৰ উত্তাপতে এই ইন্দ্ৰিয় কেইটা চৈতন্য হৈ আছে, হয়নে? তুমি সত্য, বাকী সকলো মিছা। তুমি বিষ্ণু, তুমি সকলোকে পালন কৰি আছা। সেইটো কাৰণে সেহি গোটা নিষ্ঠ যজ্ঞ জানিবা অৰ্জুন। হে অৰ্জুন, তোমাৰ নিষ্ঠাৰ যজ্ঞ সেইটো। তুমি পশু বলি দি তুমি স্বৰ্গ সুখ কামনা কৰাটো, বেদে দিয়াটো সেয়া যজ্ঞ নহয়। মই তোমাক শুদ্ধ যজ্ঞৰ কথা গীতাক কৈ দিছো। বোলে কি? তোমাৰ জ্ঞান ইন্দ্ৰিয় আৰু কৰ্ম ইন্দ্ৰিয় তুমি নিৰোধ কৰি কৃষ্ণ ভাৱাপন্ন তুমি হ'বলৈ যত্ন কৰিবা। মোৰ চৰণ তুমি একান্ত চিত্তে উপাসনা কৰি মোৰ গুণ যশ আৰু লীলাৰ বৰ্ণনাৰে সৈতে তোমাৰ জীৱনক তুমি যজ্ঞময়, মোৰ কৰ্মময়, হয়নে? মোৰ চিন্তন আৰু ভাৱময় কৰি তুলিবা। সেইটোক কি বুলি কৈছে? সেয়া হ'ল নিষ্ঠ যজ্ঞ।
নিষ্ঠ যজ্ঞ আৰু নিষ্ঠ শাস্ত্ৰ। নিষ্ঠ শাস্ত্ৰইহে নিষ্ঠ যজ্ঞটো দেখুৱাব পাৰে। নিমাত্ৰ শাস্ত্ৰনিষ্ঠ দৈৱ কি নননে কৈলা যাক অদেৱয়ে কেমাত্ৰ দৈৱ কি দেৱীৰ সুত অদৈৱকী পুত্ৰ পদ সেৱা অকৰ্ম একেহি মানে মাত্ৰ। কৰ্ম অকৰ্ম কোৱা নাছিলে জানো? কৰ্ম সেইটোৱেই। এ মন্ত্ৰ একেটা নাম মাত্ৰয়দ ভূত। এ মন্ত্ৰ একেটা নাম মাত্ৰয়দ ভূত। গতিকে কৰ্ম কি? দৈৱকী পুত্ৰৰ পদ সেৱা। দৈৱকী পুত্ৰ কোন? কৃষ্ণ। কৃষ্ণ কি? পূৰ্ণানন্দ হৰি, সদায় আনন্দময়। সেইটো কাৰণে কৃষ্ণক ভক্তি কৰা সকলৰ কেতিয়াও দুখ নাথাকে। তাৰ প্ৰমাণ অৰ্জুনে হুক হুককে কান্দিছিলে। অৰ্জুনে বিষাদ আৰু হতাশত ভাগি পৰিছিলে। কৃষ্ণৰ চৰণ ভকতি কৰি কৃষ্ণৰ পৰা যেতিয়া তেওঁ জ্ঞানময় যোগশাস্ত্ৰ গীতাৰ আশ্ৰয়ত ভগৱন্ত কৃষ্ণৰ বিশ্বৰূপ দৰ্শন পাই গ'ল, অন্তিম সময়ত মুখ্য যুগ লাভ হ'ল কৃষ্ণৰ পৰা অৰ্জুনৰ। কি বুলি ক'লে? যে হে কেশৱ, তোমাৰ চৰণৰ সান্নিধ্যত থকাটোৱেই জীৱৰ আটাইতকৈ ডাঙৰ আনন্দ। মই কৌৰৱৰ ফালে দৃষ্টি দি তোমাৰ পৰা মই দৃষ্টি আঁতৰ কৰি দিছিলোঁ, মই সেইটো কাৰণে কান্দিব লগা হৈছিলে। তোমাৰ অৰুণ চৰণ প্ৰত্যক্ষ কৰি যেতিয়া মই তোমাৰ শ্ৰীমুখৰ বাণীৰে মই তোমাৰ মাজত নিজক দৰ্শন পালোঁ। বিশ্বৰূপৰ অৰ্জুনে কৃষ্ণৰ চৰণত সেৱা কৰি থকা দেখিছে নিজেই। তোমাৰ বিৰাট বিশ্বৰূপত মই নিজেই প্ৰত্যক্ষ কৰিছোঁ। তুমি এই বিৰাট ৰূপ হৈ তুমি এই সকলোকে প্ৰতিপালন কৰিছা, আৰু মই কৃষ্ণ ৰূপত তোমাৰ চৰণত সেৱা কৰি মই তোমাৰ পৰা গীতা শ্ৰৱণ কৰি আছোঁ। হয়নে বাৰু? গতিকে দৈৱকী পুত্ৰৰ পদ সেৱা কৰ্ম একে সিমানে মাত্ৰ। মনটো একেটা ন, মনটো এটাই আছে বেদৰ। নামটো কি? নামটো খালি অদ্ভুত। বোলে কিয়? যে সেই সেইটো কীৰ্তনো কৰিব নোৱাৰে, যে সেই সেইটো বুজিও নাপায়। বোলে যি ৰাখে সি গৰ্ব, যি ৰাখে সেয়া হ'ল গৰ্ব। নামকৰণ য'ত কৰে সেয়া হ'ল কি? গোকুল ধাম। কাৰ পৰা গোপনে কৰিছে? কংসৰ পৰা গোপনে কৰিছে। হা? মোমায়েকৰ পৰা ভাগিনকক লুকুৱাই ৰখা নাই জানো? ৰাখিছে নে নাই? গতিকে মামা সদৃশ গুণ দুটা আমাৰ লগতো আছে। যিকেইটা মৰিলেও আমি ব্ৰত খালিব নালাগে। এই মামা সদৃশ গুণকেইটা হ'ল ৰজগুণ আৰু তমগুণ। সেইকেইটা আমাৰ মোমাই, কংস মামা। হয়নে বাৰু? শুদ্ধ শাস্ত্ৰিক গুণটো কি? ভাগিন কৃষ্ণ। সেইটো কাৰণে কৃষ্ণ আৰু কংসৰ শত্ৰুতা। নহয়, ভাগিনক সেৱা নকৰে নহয়, ভাগিনে সেৱা নকৰে। ভাগিনে মোমায়েকক সেৱা নকৰে। আমাৰ নিয়মটো ওলটা কৰি পেলালে। ৰজগুণ আৰু তমগুণটো উপাসনীয় বস্তু নহয়, সেইটো কাৰণে মোমায়েকক সেৱা নকৰে ভাগিনীয়েকে।
ভাগিনটো কি? ভাগিনটো সাত্বিক গুণ। সাত্বিক গুণটো এনেও ওপৰত, হয়নে বাৰু? এতিয়া আমাক সেৱা কৰিবলৈ হাক দিছিলে ৰজগুণ আৰু তমগুণক, হয়নে? আমাৰ আকৌ নি পেলাই থলেগে কাক বোলে মোমায়ক সেৱা নকৰিবি, মোমায়কতকৈ সৰু। এই ৰজগুণ তমগুণ যদি আমাৰ মোমায়েক তেতিয়াহ'লে এইকেইটা গুণ আমি ইমানকৈ কেলে মৰ্যাদা দিব লাগে? কৃষ্ণ সেইটোক আচাৰি আচাৰি মৰাগে নাই, হা? আমি মাৰিব নালাগে, কিন্তু দুৰ্বলটো কৰি থব পাৰোঁ। সেই জ্ঞান আৰু কৰ্মৰে কি বুলি কৈছে? সেই গোটা নিষ্ঠ যজ্ঞ টানিবা অৰ্জুন, যে মোৰ চৰণ একান্ত চিত্তে চিন্তা কৰি, মোক একান্ত চিত্তে ভজি তোমাৰ ইন্দ্ৰিয় কেইটাক যদি মোৰ ফালে তুমি নিয়োগ কৰি দিব পাৰা, সেয়া তোমাৰ জীৱনৰ নিষ্ঠ যজ্ঞ। যি কি যজ্ঞ? নিষ্ঠ শাস্ত্ৰ হ'ল গীতা, হয়নে? গীতাই যিটো আমাক কৈছে, এই গৃহস্থৰ যজ্ঞ সখী শুনিও নিৰ্ণিত, ইন্দ্ৰি অগ্নি ভৈলন্ত বিষয় ভৈল ঘৃত। গৃহস্থ যজ্ঞটো কি? গৃহস্থ যজ্ঞ হ'ল ইন্দ্ৰিয় কেইটাক সদায় সুখী কৰি ৰখা। ইন্দ্ৰিয় কেইটাক সুখী কৰি ৰখা যজ্ঞত, হয়নে? এই বিষয় সুখটোৱে বেছি প্ৰাধান্য লাভ কৰে, হয়নে? এই বিষয় সুখটো হ'ল অগ্নি। ইন্দ্ৰিয়ৰ বিষয় সুখবিলাক, ইন্দ্ৰিয় কেইটা হ'ল অগ্নি, ইন্দ্ৰিয় সুখবিলাক হ'ল অগ্নি, বিষয়ৰ সুখবিলাক হ'ল তাত ঢালি দিয়া ঘৃত। অগ্নিয়ে ঘিউ পালে কি হয়? আকাশ পায়গৈ, হয়নে বাৰু? ঘৃত বিষয়ত থাকি অনা শক্তি যিটো ভুঞ্জে, এই বিষময় দুখময় যান্ত্ৰণাময় এই সংসাৰখনতে থাকি, হয়নে? যিজনে বিষয় সুখটো ভুগিছে, কিন্তু কেনেকে ভুগিছে? পাইলে নেৰে, নপাইলে তথাপি নোখোজে। যদি ভগৱানৰ কৃপাত পাইছে তেতিয়াহ'লে ভোগ কৰিছে, যদি নাই পোৱা জবৰদস্তি হাসি কৰিবলৈ যত্ন কৰা নাই। গতিকে আমাক কি বুজাইছে? বিষয়টো বন্ধন হয়, বিষয়টো বন্ধনমুক্ত হ'ব যদিহে আমি যিখন পাইছোঁ তাতে সন্তুষ্ট হ'ব পাৰোঁ। কিন্তু বিষয়সকল সন্তুষ্ট হোৱা ক'ৰবাত দেখিছে নেকি? হা? বিষয় বস্তুৱে বিষময়, কেনেকৈ সন্তুষ্ট হ'ব? হয়নে বাৰু? দাঁত সৰাৰ পাছতো দাঁত লগাই ল'ব, হয়নে বাৰু? চুলি গোটেই বগা হৈ যোৱাৰ পাছতো কলপ লগাই কেঁচা কৰিহে ল'ব, হয়নে নহয় বাৰু? হা? গতিকে বুঢ়াও নহয়, সদায় ডেকা হৈয়ে থাকিব, হয়নে বাৰু? বয়স হ'লে বৃদ্ধ হোৱাটো আমাৰ এইটো কি? হৰিয়ে দিয়া গুণ, হয়নে? যাতে আমাৰ স্বভাৱ আচৰণ সকলোবিলাকৰ এটা পৰিৱৰ্তন হয়, পূৰ্ণতা এটা লাভ হয়, নহয়নে বাৰু? আমি আয়ুটোকনো আমি বেছি কৰি কিয় ল'ব লাগে? আয়ুটো বেছি কৰি ল'ব লাগে হৰিক ভজিবলৈ। এই সংসাৰৰ সুখ ল'বলৈ যদি আয়ু বেছি কৰিবলৈ হয়, নহয়নে বাৰু? তেতিয়াহ'লে পৰমায়ুটো বাঢ়িব জানো? নাবাঢ়ে। সেইটো কাৰণে একান্ত চিত্তে হৰিক ভকতি কৰা সেই ভকতসকল 120 বছৰ, 119 বছৰ, 150 বছৰলৈকে আয়ু পাইছিলে, হয়নে? বিষয় সুখত মত্ত হোৱাসকলৰ আয়ু ৰেখা 40-45তে শেষ হৈ গৈছে, হয়নে বাৰু? গতিকে আয়ুটো বাৰু ঈশ্বৰে দিয়া সম্পত্তি, আমি তাক কোনো সমালোচনা কৰাৰ প্ৰয়োজন নাই। কিন্তু আয়ু যিমানেই নাপাওঁ, কিন্তু হৰিক আমি ভকতি কৰিবলৈ যত্নপৰ হ'ব লাগে। এই ৰামে কত ধ্যান যজ্ঞ কৰি একাগ্ৰ মন, হে আত্মাতক ৰয় হোম ইন্দ্ৰিয় পান। এইকেইটা অকণ বুজাই ক'ব লাগিব যে কি হয়? কোনোজনে ধ্যান যজ্ঞ কৰে। ধ্যান যজ্ঞটো কেনেকৈ কৰে? ধ্যান যজ্ঞটো কৰে মনটোক এক কৰি। মনটোক এক কৰি কি কৰে? মনটোক এক কৃষ্ণত নমন কৰাই দিয়ে, হয়নে? নহ'লে মনটো কি? মনটো মনুৰ ভাৰ্যা। মনু নামৰ এজন ঋষি নাছিলে জানো? মনু এজন বৈষ্ণৱ নহয় জানো? এই মন ৰূপী মনুৰ ভাৰ্যা, হয়নে নহয়?
মনুৰ ভাৰ্যাগৰাকী কোন আছিলে? শতৰূপা। শতৰূপা হয়নে? গতিকে মনটো এটাত নাথাকে, 100টা শাখা হৈ যায়। বুজি পালে কথাটো? ভোগ লাগে, বিলাস লাগে, ভোগ লাগে, বিলাস লাগে, আনন্দ লাগে, হয়নে? মুঠতে লাগে লাগে কৰি থাকোঁতে থাকোঁতে তালিকা ইমান দীঘলীয়া হৈ যায় যে কমৰ ঘৰতো 100টা, একেবাৰে কমেও 100টা। গতিকে মনু পুৰুষ তত্ত্ব, হয়নে? শতৰূপা প্ৰকৃতি তত্ত্ব। প্ৰকৃতি চঞ্চল নহয় জানো? হয়নে বাৰু? সেইটো কাৰণে আমাৰ ভাৰ্যাগৰাকী কি হ'ব লাগে? ভাৰ্যাগৰাকী ভক্তি স্বৰূপা হ'ব লাগে। যদি ভাৰ্যা ভক্তি স্বৰূপা নহয়, স্বামীক হিৰণ্যকশিপু বনাই দিব। হয়নে বাৰু? এতিয়া আমাৰ বহুতে ক'ব বিচাৰে যে এইখন পুৰুষ প্ৰধান দেশ, ইয়াত নাৰীসকলৰ কোনো ক্ৰিয়া নাই। কিন্তু সতী নাৰী এগৰাকীয়ে নিজৰ স্বামীক সদায় ভক্তিৰ ফালে ধাৱমান কৰাব পাৰিব। গতিকে ভাৰ্যাগী ভাৰ্যা হ'ল আমাৰ বৃত্তি, ভাৰ্যা হ'ল আমাৰ বৃত্তি। সেইটো কাৰণে বলি ভাৰ্যাগী বলিৰ ভাৰ্যা বিন্ধাৱলী। বামনক দান দিবলৈ 3 নম্বৰ পদটো বলিয়ে গোটেই জগত বিচাৰিলে, ক'তো নাপালে। বিন্ধাৱলীয়ে দেখুৱাই দিলে বোলে তোমাৰ মস্তক এতিয়াও বাকী আছে, তোমাৰ মস্তক এতিয়াও বাকী আছে, মস্তকত প্ৰভু চৰণক স্থান দি দিয়া। হয়নে বাৰু? গতিকে এজন দৈত্যকো ঈশ্বৰ তুল্য কি কৰিলে? বৈষ্ণৱ কৰিলে। কোনে কৰিলে? বিন্ধাৱলীয়ে। হয়নে বাৰু? এতিয়া আৰু এটা শুনক, জগতৰ হৰি ৰাম অযোধ্যাৰ ৰজা নহয় জানো? বনবাস সীতাক দিছিলে জানো? নাই দিয়া। সীতাই কিয় বনবাস ল'লে? আৰে মই এইজনৰ চৰণ সেৱা কৰিবলৈ আহিছোঁ, ৰাজভোগ কৰিবলৈ অহা নাইতো। মোৰ স্বামী য'ত মই সীতাও ত'ত। হয়নে বাৰু? গতিকে সীতা সেইটো কাৰণে কি? সীতা ৰজাৰ বোৱাৰী, হয়নে? সেই কৈছে চব দেখিছেনে? সেইটো কাৰণে সীতা হ'ল ভক্তি স্বৰূপা। বুজি পাইছেনে কথাটো? এই তাকে ক'লে, কত ধ্যানৰ যজ্ঞ কৰি একাগ্ৰ মনক আত্মাত কৰয় হোম ইন্দ্ৰিয় পান। হোম ক'ত কৰে? হোম কৰে আত্মাত। আত্মাত হোম কৰিলে কি হ'ব? ইন্দ্ৰিয় কেইটা বাহ্যিকমুখী, সি ঈশ্বৰমুখী হ'ব। হয়নে? ঈশ্বৰমুখী হ'লে কি হ'ব? পাণৰ তত্ত্বটো বুজি পাব। পাণৰ তত্ত্বটো কি? পাণৰ তত্ত্বটো পীতাম্বৰ। কেলে মাধৱ মহাপুৰুষে নামঘোষাত ঘোষা নাই জানো? প্ৰাণৰ প্ৰভু পীতাম্বৰয়ে, তুমি দূৰ কৰি আছা মায়া, তোমাৰ নিকটে নাহি মায়া। কৈছে নে নামঘোষাত? হয়নে? গতিকে আমাকো এই কথাটোকে তত্ত্বৰ মাধৱে ঘোষাত দিছে, গীতাত জ্ঞান কৰ্ম সন্ন্যাস যুগত দিছে। কি বুলি কৈছে? ধ্যান যজ্ঞ কৰি মনটোক একাগ্ৰ কৰি আত্মাত হোম কৰি কি কৰিব লাগিব? ইন্দ্ৰিয় আৰু প্ৰাণত আত্মাত ৰমণ কৰাব লাগিব। আত্মাত আমি ইন্দ্ৰিয় আৰু প্ৰাণক ৰমণ কৰিবলৈ কৌশল কি? মনটোতো শতৰূপা, 24 ঘণ্টাত 1200 বা 65,000 চিন্তা আহে। মনোবিজ্ঞানীয়ে গণনা কৰি উলিয়াইছে 24 ঘণ্টাত 1200টো আহেই, আৰু অতি বেছি 65,000লৈকে যাব পাৰে। হয়নে নহয়? মনেৰে যিটোকে কৰিবলৈ বিচাৰে তাকে যদি কৰি দিয়ে, শিৱই সৃষ্টি কৰিবলৈ, শিৱক ব্ৰহ্মাই সৃষ্টি কৰিবলৈ কৈছে, ভিন্ন সৃষ্টি কৰি দিয়া নাই জানো? মোৰ এটা যদি হাত ভৰি 10টা, ভূত পেট যক্ষ ৰক্ষ সেইসোপা সৃষ্টি কৰি পেলোৱা নাই জানো? কৰিছিলে নে নাই? তাৰপিছত কি কৰিলে? ভাগৱতৰ 3য় স্কন্ধত সেইখিনি আছে। তুমি সৰ্বনাশ কৰিলা দেখোন। সৃষ্টি কৰিবলৈ দিছিলে, এইবোৰ ৰূপো নাই, বৰণো নাই, আকাৰো নাই, এইবোৰ দেখোন চব গোটেইখন খেলি মেলি লগাই দিলা। হয়নে বাৰু? এতিয়া ক'লে কি কৰিম? তুমি তপ কৰা। তুমি কি কৰা? তপ কৰা। তপটো কি বস্তু? পিতৃয়ে ক'লে তপস্যা কৰা বুলি কৈলাশ ধামত বহি ল'লে বটবৃক্ষৰ তলত।
কিমান দিন তপ কৰিলে? বহা পৰা চকু মেলালৈকে 1000 বছৰ। 1000 বছৰ দিন একেৰাহে তপেই কৰি থাকিলে, হয়নে? আমি জানো তপস্যা কৰিব পাৰিম? আমাৰ আয়ুস কেইদিনীয়া? বোলে ৰাতি শুওঁতে ৰাতিপুৱা খবৰ ওলালে বোলে সেইজন গ'ল। হা? 7 দিনতে আমাৰ শেষ নহয় জানো? 1000 বছৰ জীয়াই আমি থাকিম জানো? নহয়নে বাৰু? গতিকে আমাৰ কাৰণে আত্মাত হোম কৰি ইন্দ্ৰিয়ক যদি প্ৰাণত অৰ্পণ কৰিবলৈ হয়, তেতিয়াহ'লে সেই ভকত শিৱই পাৰ্বতী গোসানীক কৰাটো কৰিব লাগিব। শুনি পাৰ্বতী তুমি ৰাম 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 বোলা যে এ তোমাৰ বদন হৈবে শ্ৰেষ্ঠ মূল। হে ৰাম 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 বুলি হে ৰামতে ৰমোহো সৰ্বক্ষণে হে জানা ৰাম নাম সহস্ৰ নামৰ তুল্য হে জানা ৰাম নাম সহস্ৰ নামৰ তুল্য। পাৰ্বতী কোন? শিৱৰ ভাৰ্যা, হয়নে? শিৱ হ'ল আমাৰ জীৱটো। এই জীৱই শিৱ। কি? এই দেহৰূপী পাৰ্বতীৰ স্বামী। সেইটো কাৰণে জীৱ আৰু দেহ দুইটা লগ লাগি কি হয়? জীৱাত্মা, হয়নে? এই দেহৰূপী পাৰ্বতী গোসানী বৰ চঞ্চল। ভোগ বিলাস আনন্দ উন্মত্ততাটো বৰ বেছি। জীৱৰূপী শিৱ সদায় সাধনময় হৈ হৃদয়ত ৰাম নাম জপ কৰিব বিচাৰে। পাৰ্বতীয়ে খোজমাৰি জগাই দিয়ে। হে স্বামী উঠা উঠা, কি ভাবি আছা? নহয়নে বাৰু? গতিকে এই পৰ্বতময় হাড়ত গঠিত এই দেহটো, সেইটো কাৰণে নামটো পাৰ্বতী। এই দেহটো ৰজগুণী, সেইটো কাৰণে দক্ষ কন্যা, হয়নে বাৰু? এই ৰজগুণৰ পৰা আঁতৰ হ'ব নিবিচাৰে, সেইটো কাৰণে দাক্ষায়িনী, হয়নে? ইয়াক কি লাগে? ইয়াক ভোগ বিলাস আৰু আনন্দ লাগে। সেইটো কাৰণে অন্য এটা নাম মহামায়া, হয়নে বাৰু? মহামায়া। এই মহামায়াক কৈছে মায়াৰ পৰা মুক্ত হোৱা, হয়নে? তুমি যিমান সুন্দৰ বুলি ভাবিছা, মই তোমাক সিমানে বিকাৰহে দেখিছো। হা? তোমাৰ মাজত মই বিকাৰহে দেখিছো। যদি সুন্দৰী হবলৈ ইচ্ছা কৰিছা, মোৰ স্বামীৰ নাম লোৱা। স্বামী কোন? স্বামী হ'ল ৰাম। সহস্ৰ বছৰ ৰামৰ নামেই জপ কৰিলো হৃদয়ত। নাম জপ কৰি কৰি মই যেন কালকো ধৰি ৰাখিলো। কালিহে জপ কৰাৰ নিচিনা লাগিছে। হেৰা পাৰ্বতী, পৰ্বতময় দেহ এটা যেতিয়া পালা, তুমিও ৰাম জপ কৰা। কি হব? তোমাৰ সেই ভেঙুচা ভেঙুচি মুখখন সুন্দৰ হব। ৰাম প্ৰকাশ পালে, নাম প্ৰকাশ পালে, তোমাৰ বদনখন ঈশ্বৰময় হব, হয়নে বাৰু? তাকে কি বুলি ক'লে? কতো ধ্যান যজ্ঞ কৰি একাগ্ৰ মনক। শিৱ মানে একাগ্ৰ কৰি ল'ব পৰা মন, হয়নে? আত্মাতে কৰয় হোম ইন্দ্ৰিয় পানক। ভূত পেট সৃষ্টি কৰা সেইজনে কি কৰিলে? ভূত পেট বিলাকক চব নিজৰ দেহতে স্থান দি দিলে। বোলে কি? ভূত বিলাক মোৰ দেহ, পেট বিলাক মোৰ বন্ধন, যক্ষবিলাক মই কাকো একো দিব নোৱাৰা স্বভাৱ,
হয়নে বাৰু? ৰক্ষ হ'ল মই ৰাখোঁ, মোকে লাগে, বেলেগক দিবলৈ নালাগে, বেলেগৰ হ'বও নালাগে। হয়নে বাৰু? জীৱৰ ধৰ্মলৈ আহি জীৱৰ তত্ত্ব প্ৰতিপালন কৰি আমি লগতে ভূত প্ৰেত যক্ষ ৰক্ষ এইবিলাক প্ৰতিপালন কৰি আছো নে নাই? আছো নে? তাকে কৈছে যে কতো ধ্যানৰ যজ্ঞ কৰি একাগ্ৰ মনক ধ্যান ৰূপেৰে কৃষ্ণৰ চৰণ চিন্তা কৰা, ৰাম কৃষ্ণ হৰি নাম ঘোষণা কৰি মনটো একাগ্ৰ কৰা, আত্মাৰাম এই আত্মাৰামৰ তত্ত্বক অনুভৱ কৰা। বোলে কি? তুমি লৈ থকা শ্বাস নিশ্বাস তেওঁ লৈ আছে। এই তেওঁ লৈ থকা শ্বাস নিশ্বাসৰ যোগেদি তোমাৰ প্ৰাণলৈ অক্সিজেন সোমাইছে, বেয়াবিলাক উলিয়াই অপান কৰিছে। সেইটো কাৰণে প্ৰাণ আৰু অপান, হয়নে বাৰু? দশ বায়ু তোমাৰ লগত আছে, হয়নে নহয়? গতিকে প্ৰাণ অপান এইবিলাকক তুমি অনুভৱ কৰি তুমি ভালদৰে চিন্তা কৰা। বোলে কি? প্ৰাণৰ তত্ত্বতেই তোমাৰ ঈশ্বৰজন লুকাই আছে। গতিকে গীতা শাস্ত্ৰ বুজিবলৈও টান, বুজাবলৈও টান। কতো সবে যজ্ঞ দৈব কৰে নানা দান, কৰয়ত পইচা যজ্ঞ কৃষ্ণ চান্দায়ন, কতো সবে চিতৰ বৃত্তিক নিৰোধয়, সেহি গোটা যুগ যজ্ঞ জানা ধনঞ্জয়। হেৰা ধনঞ্জয়, মই তোমাক কি কি যজ্ঞৰ কথা ক'লো? মই গৃহস্থ যজ্ঞৰ কথা ক'লো, মই তোমাক কি কয় নিষ্ঠ যজ্ঞৰ কথা ক'লো, মই তোমাক আত্মযজ্ঞৰ কথা ক'লো, হয়নে বাৰু? আৰু মই এতিয়া তোমাক কি কৈছো? তপস্যা যজ্ঞ, যি যজ্ঞ কৃষ্ণ চান্দায়ন লোকে প্ৰতিপালন কৰা হয়। এতিয়া কিবা বুজি পাইছেনে বাৰু? কৃষ্ণ চান্দায়ন মানেনো কি? কৃষ্ণ চান্দায়ন মানে কি? কৃষ্ণ মানে হ'ল, কৃষ্ণ মানে জীৱনৰ আটাইতকৈ শ্ৰেষ্ঠ সাধনাখিনি, কষ্টখিনি। এই কষ্টখিনিক কোৱা হয় কৃষ্ণ বুলি। চান্দায়ন মানে কি জানেনে? দিব্য জ্ঞানময় আনন্দময় জ্যোতিময় যি আনন্দময় তত্ত্ব, তাক কোৱা হয় চান্দায়ন। এই বাসুদেৱ কৃষ্ণৰ বয়নটো কি বাৰু? বয়ন, বয়ন, বৰণ নহয়, বয়ন। কৃষ্ণৰ বয়নটো হ'ল চান্দ বয়ন, চান্দ। চান্দ্ৰ বয়ন, আটাইতকৈ জ্যোতিময় উজ্জ্বল তেওঁ বয়ন। সুধ বগা, সুধ বগা, চকু চাট মাৰি ধৰা। বোলে কি? তোমাৰ মনত যদি কেনে লাগে কৰ্ম বন্ধনৰ দাড়ি চুলি পকি যোৱাকে তোমাৰ যদি এলান্ধু থাকে, কৰ্ম বন্ধনৰ এলান্ধু আমাৰ লগত নাই জানো? পৰম্পৰাগত কৰ্মবিলাক যে এনেই দেখাক দেখি কৰি আছে, সেইবিলাক কৰ্মবন্ধনৰ এলান্ধু। এলান্ধু ধুলে যাব জানো? নাযায়, হয়নে? গীতা শাস্ত্ৰই কৈছে কৃষ্ণ চান্দায়নটো কৰা। কৃষ্ণ চান্দায়ন মানে কি? জগতক উজ্জ্বল কৰি ৰখা, তোমাৰ দেহ আত্মা সকলোকে জ্যোতিৰ্ময় কৰি ৰাখা, তোমাক চৈতন্য কৰি ৰখা। বোলে কি? সেই তত্ত্ব ধ্যানময় ঈশ্বৰময়। বোলে কি? সেইজনেই কৃষ্ণ। যিজন কৃষ্ণক তুমি চকুৰে নেদেখা, যিজন কৃষ্ণক তুমি ৰূপত নেদেখা, যিজন কৃষ্ণৰ কোনো আকাৰ নাই, নিৰাকাৰ, যিজন কৃষ্ণ গুণাতীত, যিজন নিৰ্গুণ, এই নিৰ্গুণ হৰিজনৰ নিৰাকাৰ তত্ত্বক তুমি উপাসনা কৰা। কি হ'ব? সদায় চঞ্চল হৈ থকা মন, তোমাৰ মনটো এক তত্ত্ব চিত্তৰ শুদ্ধতাত প্ৰৱেশ হ'ব। মনৰ স্থিৰতাক কোৱা হয় কি বুলি? চিত্ত বুলি। কটুসবে বৃত্তিত চিত্তক নিৰোধ হয়। মনৰ বৃত্তিটো কি? আমাৰ মনৰ বৃত্তিটো সুপৰ্ণখা। আমাৰ মনৰ বৃত্তিটো সুপৰ্ণখা, হয়নে? সুপৰ্ণখা মানে কি? সুপৰ্ণখা মানে হ'ল নিজৰ সম্পত্তিৰ গুণ গাই থকা। সুপৰ্ণখা মানে কি?
নিজৰ সৌন্দৰ্যৰ গুণ গাই থকা, নিজৰ সম্পত্তি আৰু নিজৰ সৌন্দৰ্যৰ যি গুণ গায়, সেইগৰাকী বোলে সুপৰ্ণখা। গতিকে আমাৰ বৃত্তিটো কি? আমাৰ বৃত্তিটো সুপৰ্ণখা, হয়নে? মোৰ সম্পত্তিও ঢেৰ আছে, মই দেখিবলৈও ধুনীয়া, গতিকে ৰামক মই স্বামী হিচাপে পামেই, হয়নে? হাতত মালাডাল লৈ একেবাৰে পৰম পুৰুষক পিন্ধাবলৈ গ'লগে, হয়নে বাৰু? ৰামৰ ওচৰলৈ যাওঁতে কি বুলি কৈছে যে মোতকে সুন্দৰী, লংকেশ্বৰৰ ভগ্নীতকে সুন্দৰী স্বৰ্ণলংকাত কোনো নাই। স্বৰ্ণলংকা, গোটেই লংকাই স্বৰ্ণময়। বোলে কি? সেইজন স্বৰ্ণলংকা লংকেশ্বৰৰ মই একমাত্ৰ ভগ্নী, মোক বিয়া কৰিলে গোটেইখিনি সম্পত্তি তুমিয়ে পাবা, হয়নে বাৰু? দুটা অহংকাৰ আমাৰ দেখাকে থাকে দুঠাইত। সৌন্দৰ্যৰ অহংকাৰটো নাকত থাকে, সম্পদৰ অহংকাৰটো কাণত থাকে। লক্ষ্মণে কৈছে এই দুটা অহংকাৰ লৈ ৰামক স্পৰ্শ নকৰিবা। লক্ষ্মণ মানে কি? লক্ষ্মণ মানে ৰামৰ চৰণৰ সেৱক। সেৱকেহে জানে স্বামীৰ ধৰ্ম, হয়নে বাৰু? যে লক্ষ্য আৰু মনটো আমাৰ সেৱক হ'ব লাগিব। স্বামী কোন হ'ব লাগিব? স্বামী ৰাম হ'ব লাগিব। লক্ষ্য আৰু মন যদি স্বামীৰ ফালে যায়, তাকে ভকতি বুলি কোৱা হয়, সেইজন ভৰত। ভকতি যদি আমি গভীৰকে কৰিবলৈ যত্ন কৰোঁ, এই জগতত কোনো শত্ৰু নাথাকে, সকলো মিত্ৰ হৈ যাব। সেইজন শত্ৰুঘ্ন, হয়নে বাৰু? স্বৰূপটো শান্তিময় হ'ব লাগিব, জগতখনকো শান্ত কৰিব পাৰিব লাগিব। সেইগৰাকী সীতা, হয়নে বাৰু? যাৰ লগত ৰজগুণী আৰু তমগুণী অহংকাৰ নাই, সেইটো কাৰণে হৰধনু ভংগ কৰি সীতাক আনিছে। ইমানখিনি তত্ত্ব কথাৰ মূল অৰ্থ কি? কৃষ্ণ চান্নায়ন। এই গোটেই বস্তুখিনিৰ তত্ত্ব কথাটো কি? কৃষ্ণ চান্নায়ন। বোলে কি? তোমাৰ সম্পদৰ মালিক তুমি নহয়, তোমাৰ সৌন্দৰ্যৰ মালিক তুমি নহয়। বোলে কি? এই সকলোবিলাকৰ মালিক হ'ল পৰমাত্মা। এই বস্তুবিলাকক যদি পৰমাত্মাত অৰ্পণ কৰি দিয়া যায়, তেতিয়াহ'লে কি হ'ব? সৌন্দৰ্যৰ অহংকাৰ দূৰ হ'ব, সম্পদৰ অহংকাৰ আঁতৰ হ'ব, হয়নে? লক্ষ্মণে তাকে নাক কাণ কাটি দিলে বুলি ক'লে। এই লক্ষ্য আৰু মন যদি ৰামময় হয়, সম্পদ আৰু সৌন্দৰ্যৰ অহংকাৰ নাথাকে। কাটিছিলে সুপৰ্ণখা, কিন্তু কেতিয়াই চাই গম পাইছোঁ আমাৰো কাটিলে তেতিয়াই, নহয়নে বাৰু? এই সম্পদ আৰু সৌন্দৰ্যৰ অহংকাৰ লৈ ৰামক ভক্তি কৰিব নেলাগে। সেইটো কাৰণে কৃষ্ণ চান্নায়ন। বোলে কি? আত্মাৰূপী ঈশ্বৰ তত্ত্ব, পৰমাত্মাৰূপী দিব্য জ্যোতিময় তত্ত্ব। বোলে কি? শুদ্ধভাৱে, শুদ্ধ চিত্তে মনটো তুমি তেওঁক দি দিয়া। কি হ'ব? তোমাৰ মোহময় মায়াময় বসনখন তুমি খুলি দিয়া। এই চান্দবয়ন ৰূপী কৃষ্ণৰ বসনখনলৈ এবাৰ চাই লোৱা। বোলে কি? আত্মবস্ত্ৰ পীতাম্বৰ তেওঁৱেই পৰিধান কৰি আছে তোমাক, হয়নে? আমি পিন্ধাবিলাক মায়া বস্ত্ৰ, তেওঁ পৰিধান কৰাখন আত্মবস্ত্ৰ। সেইটোকে কোৱা হ'ল চান্নায়ন। বোলে কি? তুমিও কৃষ্ণ চান্নায়ন কৰা। বোলে কি? কায় বাক্য মন কৃষ্ণ তৰ্পণ কৰা। কৃষ্ণৰ গুণ গোৱা, কৃষ্ণৰ গীত গোৱা, কৃষ্ণৰ গুণ কীৰ্তন কৰি কৰি তুমি আনন্দেৰে নৃত্য কৰা। বোলে কি? সেইটো কৰিবলৈকে তেওঁ তোমাক আনিছিলে। তুমি যিখিনি কৰি আছা সেইখিনি কৰিবলৈ তেওঁ তোমাক অনা নাছিলে। সেইটোকে কি বুলি কৈছে? কটুষৱে চিত্তৰ বৃত্তিক নিৰোধৰ। মনৰ শুদ্ধতাটো ৰামমুখী হ'ব লাগিব, আত্মামুখী হ'ব লাগিব, পৰমাত্মামুখী হ'ব লাগিব। আমাৰ মনৰ বৃত্তিবিলাক ভাৰ্যাৰু। ভাৰ্যা মানে হ'ল চঞ্চল, ভাৰ্যা মানে হ'ল সেৱা সুখৰ আনন্দৰ ফালে নিয়া, হয়নে? ভাৰ্যা হ'ব লাগিব ভক্তি, ভাৰ্যা হ'ব লাগিব কোন? ভক্তি মাতা। ভক্তি মাতাৰূপী ভাৰ্যাইহে আমাক ঈশ্বৰ সুখৰ আনন্দৰ ফালে নিব পাৰিব। সেইটোকে কৈছে বৃত্তি বুলি। গতিকে মাধৱ মহাপুৰুষে আকৌ গোটেইখিনি একেলগে সামৰি বৰ সুন্দৰ কৰি পেলাইছে। কি বুলি কৈছে? তুমি চিত্ৰ বৃত্তি মোৰ প্ৰৱৰ্তক নাৰায়ণ।
তুমি নাথ মই নাথ অন্ত এ চরণ সত্তর ছায়া দিয়া দূর করা মায়া অকরা দায়া মুখ ভগবন্ত করা দায়া প্রভু ভগবন্ত। গতিকে চিত্তবৃত্তি নিৰোধক মানে কি? মোৰ চিত্তটো তুমি হোৱা, মোৰ বৃত্তিটো কি হোৱা? হে জগতৰ হৰি, মোৰ বৃত্তি তুমি হোৱা, যাতে তোমাৰ চৰণ সেৱা কৰিবলৈকে মন যায়, হয়নে বাৰু? গতিকে কৃষ্ণ চান্দায়ন, কৃষ্ণ চান্দায়ন বুজিবলৈ বুজাবলৈ বৰ জটিল, হয়নে বাৰু? গতিকে তুমি চিত্ত বৃত্তি মূৰ মানেই কৃষ্ণ চান্দায়ন। সহজভাৱে আমি তেনেকেই বুজিব লাগিব। হে ৰামে কত হবে চিত্তৰ বীৰ হেতিক নিৰোধাই অশেহি গোটা যুগ জয় জানা ধনঞ্জয়। চিত্ত আৰু বৃত্তিক নিৰোধ কৰি আত্মাৰাম্য ঈশ্বৰ তত্বৰ ফালে তোমাৰ মনক তুমি ধাবিত কৰি তুমি যি কৰিবা, বোলে কি সেয়া যোগযজ্ঞ। বোলে কি যুগ? মোৰ গীতাৰ 18 যুগ, মোৰ গীতাৰ 18টা যুগে তোমাক তাকেই ক'ব বিচাৰিছে। কি ক'ব বিচাৰিছে? যে তুমি জীৱ, মই শিৱ, তুমি মোৰ অংশ, মই তোমাৰ মালিক, হয়নে? তুমি মোৰ সেৱক, মই তোমাৰ স্বামী। গতিকে কি তোমাৰে মোৰে দূৰত্ব নাই, তোমাৰে মোৰে মাজত একাত্ম আছে। কিন্তু হে অৰ্জুন, তুমি তোমাৰ বৃত্তিটোক ভক্তিস্বৰূপ কৰি লোৱা, তুমি তোমাৰ মনটোক স্থিৰ কৰি লোৱা। কি কৰা? কায় বাক্য মন মোক তৰ্পণ কৰি জীৱনৰ সমস্ত কৰ্ম তুমি মোৰ ফালে আগ কৰি যোৱা। আৰু আমাৰ আগতে কি বুলি কৈ আহিছে? আগৰ পাঠত আমাক কৈ আহিছে, এইখিনি কথা অকণমান ক'ব লাগিব যে অকৰ্মতে কৰ্মকে দেখিবে সৰ্বভাৱে, কৰিলে বন্ধন নকৰিলে প্ৰতাপ্যয়া। যেন যমত অগ্নিভূৱে আপোনাৰ ভাৰ্যাক কাঠিতে বুলিলা পুত্ৰ পৰশুৰাম। বেদৰ কি? বেদৰ বাণীবিলাক সত্য শুদ্ধ হয় নে নহয়? তাতকৈও বেছি তত্ত্বগত কথা, তুমি কৰা ঈশ্বৰ সেৱা শুদ্ধ হয় নে নহয়? তুমি কাক ভগৱান বুলি ভাবিলা? অৰ্জুনক কৈছে, তুমি কৃষ্ণক যদি ঈশ্বৰ বুলি ভবা নাই, তেতিয়াহ'লে মোৰ আজ্ঞা তুমি কেনেকৈ পালন কৰিবা? পৰশুৰামক কি কৈছিলে? পৰশুৰামক পিতৃ যমদগ্নিয়ে ক'লে, তুমি তোমাৰ 4জন ভাতৃ আৰু লগতে তোমাৰ মাতৃক এতিয়া হত্যা কৰিব লাগিব। পৰশুৰাম প্ৰথমতে শংকিত হৈছিলে যে বেদেতো এনেকুৱা ধৰণৰ কথা কৰা নাই। আৰে বেদতকৈও শ্ৰেষ্ঠ বোলে কোন? মোৰ পিতৃ। বেদৰ ঈশ্বৰতকৈও শ্ৰেষ্ঠ বোলে কোন? মোৰ পিতৃ। মোৰ পিতৃ কি? মোৰ পিতৃ তপময় সাধক। মই মোৰ কাম নকৰোঁতো, মই মোৰ পিতৃৰ বাক্য ৰক্ষা কৰিম। বোলে কি? যি কৰিম মই ভগৱানক অৰ্পণ কৰিম। বোলে মোৰ ভগৱান কোন? মোৰ ভগৱান গুৰুস্বৰূপ মোৰ পিতৃ। পিতৃৰ বাক্যক তেওঁ হৃদয়ংগম কৰিলে। মই কোনো ভুল কৰিবলৈ ওলোৱা নাই, মই বেদৰ মাৰ্গৰ কথা মই মনলৈ অনা নাই। মই কি আনিছোঁ? এই মায়া মাতা ৰূপী ৰেণুকাক বধ কৰিবই লাগিব। ৰেণুকা হ'ল মায়া মাতা। ভক্তিৰ তত্ত্ব কি? ভক্তিৰ তত্ত্ব হ'ল সমৰ্পণ। হে মাতৃ, তোমাক মই ভগৱানৰ চৰণত অৰ্পণ কৰিছোঁ। পৰশুৰামৰ 4জন ভাতৃ আছিলে, ভাতৃকেইজনৰ নাম নাই কিন্তু। লোভ, মোহ, কাম আৰু ক্ৰোধ, এই 4জনে আছিলে পৰশুৰামৰ ভাতৃ। এই 4টা বস্তু নাথাকিলে জীৱন নৰহে। এই 4টা বস্তু থাকিবই লাগিব। সেইটো কাৰণে সেই 4টা প্ৰতীকৰূপী ভাতৃক তেওঁ হাতত কুঠাৰ লৈ বধ কৰি দিলে। কি বুলি বধ কৰিলে? মোৰ পিতৃ আজ্ঞাই বেদবাণী, মই মোৰ বাক্য মই পালন কৰা নাই, মোৰ পিতৃৰ বাক্য পালন কৰিছোঁ। বোলে কি? মই পিতৃৰ বাক্য ৰক্ষা কৰিছোঁ ভগৱানক সেৱা কৰিবৰ কাৰণে। মাতৃ ৰেণুকাক শিৰচ্ছেদ কৰি দিলে। 4জন ভাতৃক কাম, ক্ৰোধ, লোভ আৰু মোহক বধ কৰি দিলে। এতিয়া যমদগ্নিয়ে তপময় সাধনা কৰি ঈষৎ ঈষৎ হাঁহি পেলাই কৈছে, হে ৰামৰ ৰাম, ধন্য তুমি মোৰ পুত্ৰ। তুমি পাপ আৰু পুণ্যৰ এটা পথলৈও তুমি নাচালা। তুমি কি চালা? তোমাৰ পিতৃ তোমাৰ কাৰণে গুৰু ভগৱান।
বাক্য তুমি মই তোমাক দিলো আৰু তুমি ঈশ্বৰত অৰ্পণ কৰিলা, তুমি কৰ্মক নিৰ্গুণলৈ নিলা। জমদগ্নিয়ে কৈছে তুমি কৰ্মক গুণময় কৰি নাৰাখিলা, তুমি কৰ্মক নিৰ্গুণলৈ নিলা, আৰু নিৰ্গুণলৈ নিয়াৰ কাৰণে তোমাৰ কোনো পাপ নহয়। এতিয়া মই তোমাক বৰ দিব বিচাৰিছোঁ, কি বৰ লাগে লোৱা। এতিয়া পৰশুৰাম প্ৰভুৱে ক'লে যে মোৰ মাতৃয়ে যাতে পুনৰ জীৱন লাভ কৰে, মোৰ 4জন ভাতৃও যাতে পুনৰ চৈতন্য হৈ যায়। যমদগ্নিয়ে যোগময় সাধনা কৰি কি কৰিলে, তেওঁ ভাৰ্যা আৰু তেওঁ পুত্ৰক 2খন হাতে আশীৰ্বাদ দি দিলে, আকৌ গোটেইকেইজন চৈতন্য হৈ গ'ল। ঈশ্বৰত অৰ্পিত কৰ্ম কোনোদিন বিনাশ নহয়, বাকী কৰ্মবিলাক বিনাশশীল। ঈশ্বৰত অৰ্পিত কৰ্ম কেতিয়াও কোনেও বিনাশ কৰিব নোৱাৰে। মাতৃ মায়াৰো বধ কৰিছিলে, কিন্তু পিতৃৰ সাধনাৰ যোগেদি এই মায়াময় মোহময় বস্তুটোক আকৌ চৈতন্য কৰি দিয়া হয়। জীৱৰ লগত কাম, লোভ আৰু মোহ, এই 4টা বস্তু সদায় থাকিব, সেইকেইজনকো চৈতন্য কৰি দিয়া হ'ল। কি কৰিলে, পুত্ৰই হাতত পৰশু লৈ ক্ষত্ৰিয়সকলক নিধন কৰাত লাগি গ'ল। ক্ষত্ৰিয় হ'ল কি, এটা বৃত্তি, যি বৃত্তিয়ে নিজক সুৰক্ষিত কৰি আনক অনিষ্ট কৰিব বিচাৰে। পৰশুৰাম আছিলে ব্ৰাহ্মণ, বোলে কি ব্ৰহ্মময় জ্ঞানৰ উপাসনা হ'ব লাগিব, ঈশ্বৰৰ তত্ত্বৰ প্ৰকাশ হ'ব লাগিব, বৃত্তিৰ প্ৰকাশ হ'লে নহ'ব, ভক্তিৰ প্ৰকাশ হ'ব লাগিব। সেইটো কাৰণে ক্ষত্ৰিয়সকলক তেওঁ নিধন কৰিবলৈ লাগিলে, মানে কোটি কোটি ক্ষত্ৰিয়ক নিধন কৰিলে। আৰু জগতৰ হৰি ৰামচন্দ্ৰ প্ৰভু এবাৰ আহি গ'ল, বোলে কি ক্ষত্ৰিয়বধৰ যজ্ঞ তুমি কৰিব নালাগে, মই ৰাম আহি ক্ষত্ৰিয় কুলত যেতিয়া অৱতাৰ ললো। কি হৈ গ'ল, ৰাম হ'ল মহাবিষ্ণু। পৰশুৰামৰ দৰ্প আৰু অহংকাৰ সকলো শূন্য হ'ল, হয়নে? তাৰ পাছত আৰু পৰশুৰাম প্ৰভুৱে ক্ষত্ৰিয় নিধন কৰাৰ পৰা বাদ দিলে, কি কৰিলে, সপ্তম অনন্তৰ বেদ ব্যাখ্যা কৰিলে। পৰশুৰাম প্ৰভুৱে ভগৱান ৰামচন্দ্ৰক সাক্ষাৎ কৰাৰ পাছত 7টা অনন্তৰ বেদ ব্যাখ্যা কৰিলে, বেদৰ নিৰ্গুণ তত্ত্বক প্ৰচাৰ কৰিলে, জগতৰ পৰা অজ্ঞান আৰু অবিদ্যাবিলাকক বিনাশ কৰিবলৈ বিচাৰিলে। আজিও পৰশুৰাম প্ৰভুৱে গীতা ভাগৱতে ব্যাখ্যা কৰি আছে। সেইজন প্ৰভুৰ কেতিয়াও বিনাশ নহয়। এই ৰাম এই শ্ৰদ্ধাই যজ্ঞ আৰু কৰে কতোজন, এই বেদ অধ্যয়ন কৰে শ্ৰৱণ মনন, হে প্ৰাণায়াম যজ্ঞ কৰো তাহাৰণ শুনিও নিৰ্ণয়, বায়ু যে অপান বায়ু অধক চলয়, উদ্ধক যি গোটা চলে প্ৰাণ নামতাৰ, এই অৰ্ধে ঊৰ্ধে দুয়ো বায়ু কৰয় প্ৰচাৰ, এ ধৰি মুখে প্ৰাণ বায়ু ঊৰ্ধক তুলিব, এ প্ৰাণ অপানক তুলি একত কৰিব, এ অৰ্ধে ঊৰ্ধে দুয়ো গতি নিৰোধী কুম্ভকে, এ প্ৰাণক প্ৰাণ হুমি এৰিবে ৰেচকে, এহি প্ৰাণায়াম পিণ্ড শুদ্ধ সৰ্বথাই, প্ৰাণায়াম বিনা দেহ নহব পায়। প্ৰাণায়াম বিনে দেহটো সৰবাই। প্ৰাণায়াম মানে সেই আসনৰ কথা কোৱা নাই, আমি শ্বাস নিশ্বাস আৰু লগতে শ্বাস নিশ্বাস ধৰিও ৰাখোঁ। এইকেইটা যদি নাথাকে তেতিয়াহ'লে আমি ডেড বডি, সেইটোকে কৈছে। গতিকে ঈশ্বৰৰ চৈতন্য তত্ত্বক আমি নিয়মিত কৰিব লাগিব। কি প্ৰাণবায়ু, আমি বায়ু সেৱন কৰাৰ আৰু বায়ু এৰি দিয়াৰ, আৰু লগতে কুম্ভক হিচাপে আমি বায়ু ধাৰণ কৰি ৰখাৰ, এই তত্ত্বটোক আমি বুজিবলৈ যত্ন কৰিব লাগিব। এই বায়ুক শোধন কৰা তত্ত্বটোৱেই হ'ল কি, নাম সাধনা।
ভগৱান কৃষ্ণৰ নাম গুণ শ্ৰৱণ কীৰ্তন কৰিলে, বিশেষকৈ কীৰ্তন কৰিলে বায়ুৰ যিটো ইমবেলেঞ্চ আমাৰ বডিত আছে সেইটো ৰুদ্ধ হৈ যায়। হে ৰামে দশ পান থাকি দেহে যি কৰ্ম কৰয়, যাৰ যেন কৰ্ম কহে শুনা ধনঞ্জয়, তাক বোলে প্ৰাণ বায়ু ঊৰ্ধে যে প্ৰচাৰ, গুজে বহে যি গোটায় পান নামতাৰ। এতিয়া গুৰ্জত বহে অপান আৰু ঊৰ্ধে যায় কি প্ৰাণ বায়ু। কি তত্ত্ব? আমি যে এই কথা কলো বাক্য ৰাখিছো নে নাই? দুটা ক্ৰিয়া হৈছে, এটা ক্ৰিয়া তললে, এটা ক্ৰিয়া ওপৰলে। মানে বাক্য ৰাখিবৰ কাৰণে ক'ত শক্তি দিব লগা হয়? নাভিৰ পৰা শক্তি দিব লগা হয়। নাভিৰ পৰা শক্তিৰে সৈতে আমি বাক্য আৰোপ কৰিব লগা হয়। সেইটো কাৰণে এই প্ৰাণৰ তত্ত্ব হ'ল পীতাম্বৰ। ভগৱানৰ নাম গুণ আৰু যশ আমি কীৰ্তন কৰিবলৈ হ'লেও প্ৰাণ অপান দুই বায়ুৰ আশ্ৰয়ত কৰিব লগা হয়। এ বহাৱে কুঞ্চাৱে হস্ত পদয় অনুষ্ঠান, তাক যিটো কৰাৱে তাহাৰ নাম জ্ঞান, এ পুৰুষ ভুঞ্জয় অন্ন পান পেট ভৰি, যি গোটে সবাকে বেন্তি দেই সম কৰি, এ বান্তিলা মাত্ৰকে অন্ন অংগে ৰংগে চলে, সম কৰি দেই যিটো সমবায়ু বোলে। আমি অন্নৰ পৰা কি পাওঁ? ৰস পাওঁ। এই ৰসটো আমাৰ তেজলে কোষলে সকলোবিলাকলৈ সমানভাৱে কঢ়িয়াই লৈ যায়, হয়নে? সেই বায়ুটোক কি বুলি কোৱা হয়? সম বুলি কোৱা হয়। হে বাত পিত কফ বায়ু যত কৰাৱই, সি গোটা উদ্যান নাম জানা ধনঞ্জয়। কি বায়ু? বাত পিত্ত আৰু কফ, এই তিনিটা বায়ুক যি সদায় ক্ৰিয়া কৰি থাকে সেই তত্ত্বটোৰ নাম হ'ল উদান। উদান উদান, হয়নে? সেইটো কাৰণে কফৰ তত্ত্বটো জল, কফৰ তত্ত্বটো হ'ল জল। দেহত পানী আপুনি কেনেকে লৈছে আৰু পানী কেনেকে প্ৰয়োগ কৰিছে, হয়নে? গতিকে কফটো আত্মতত্ত্বত একেলগে সংযোগ হৈ আছে। সেইটো কাৰণে ভগৱানৰ নাম সাধনা কৰিলে কফ বাত পিত্ত এই তিনিটা যমদূত বোলে আঁতৰ হয়। নাম সাধনাটো নিষ্ঠাৰে ভক্তিৰে আৰু গুৰুমুখী পৰম্পৰাই হ'ব লাগিব। হে নাম নাগ নামে বায়ু গোট, হে আছে শৰীৰত, এ সমস্ত লোকক কাছ, এ হাঞ্চি কৰাৱন্ত। এই নাগ নামৰ বায়ুটোৱে কি কৰে? এই হাঁচি আৰু কাহ এই দুটা বস্তু বাহিৰ কৰে। সেইটো কোৱা হয় কি? নাগ বুলি। এ কি কৰ বায়ুৱে ক্ষুধা কৰে পুৰুষৰ, এ কুৰ্ম বায়ু চকু মেলে ঘূৰে নিৰন্তৰ। এই কিকবে নামৰ যিটো বায়ু আছে সেই বায়ুটোৰ যোগেদি আমাৰ ক্ষুধাৰ সৃষ্টি হয়। আৰু কুৰ্ম বুলি যিটো বায়ু আছে সেইটোৱে কি কৰে? সেই বায়ুটো আমাৰ চকুৰ দৃষ্টিত থাকে। সেই বায়ুটোৰ যোগেদি আমি চকু মেলিলেই দৃষ্টি লাভ কৰোঁ। সেইটো কোৱা হয় কি বায়ু? কুৰ্ম বায়ু। এতিয়া কুৰ্ম বায়ুটোৱে কি বুজায়? আত্মসংগমক বুজায়। যদি আত্মসংগমী নহয় তেতিয়াহ'লে দৃষ্টিত বিকাৰ আহি যাব। আত্মদৃষ্টিটো কুৰ্ম বায়ুৰ যোগেদি লাভ হয়। দেৱদত্ত বায়ু গোটে হাসি কৰাৱই, মৰিলে যি গোটে নেৰে সেই ধনঞ্জয়। দেৱদত্ত নামৰ বায়ুটোৱে কি কৰে? ভগৱান কৃষ্ণ ইখন ইখন হাঁহি নাথাকে জানো? কিন্তু ভেঙুচালি কৰি হহাটো আকৌ সেইটো হেৰি দেৱদত্ত হাঁহি বায়ু নহয় আকৌ দেই।
দেৱদত্ত বায়ুটো কি শিশুৰ দৰে কোমল নিৰ্মল যি হাঁহি মাৰে, যাৰ হাঁহিত কোনো কপট নাথাকে, ঈশ্বৰৰ আনন্দ প্ৰকাশ পায়, সেই বায়ুটোক কি বুলি কৈছে দেৱদত্ত বায়ু, ঈশ্বৰ প্ৰদত্ত। হয়নে বাৰু? এনেকুৱা মুখ্যমন্ত্ৰীও অসমত আছিলে যিজনে কোনোদিন 10 বছৰ শাসন কৰি এদিনো নেহাঁহিলে। হয়নে বাৰু? এনেকুৱা মুখ্যমন্ত্ৰী অসমত হৈ যোৱা নাই জানো? 10 বছৰত এদিনো নেহাঁহিলে। আৰু এনেকুৱা এজন মুখ্যমন্ত্ৰীও আছিলে মৃত্যুৰ দুৱাৰ দলি গৈ যিজনে সদায় হাঁহিয়ে থাকিলে। গতিকে এই বায়ুৰ প্ৰভাৱ গীতাই কৈছে বোলে কি এই দেৱদত্ত বায়ুটোৱে কি কৰে, মানুহক হাঁহিমুখীয়া কৰে, কোমল কৰে আৰু আনন্দময় কৰে। মৰিলে যি গোটে নেৰে সেই ধনঞ্জয়। এটা বায়ু আছে যিটো মৰিলেও আমাক লগত নেৰে, সেই বায়ুটোৰ নাম ধনঞ্জয় বায়ু। বোলে কি সেইটোৱে প্ৰাণবায়ু। এই ধনঞ্জয় বায়ুটো ক'ত থাকে? জীৱৰ তত্ত্বত থাকে ধনঞ্জয় বায়ু। জীৱৰ লগত ধনঞ্জয় বায়ুটো গতি কৰে। বোলে কি পাপ আৰু পুণ্য হয়। সেইটোকে কোৱা হ'ল ভগৱান কৃষ্ণৰ সখা ধনঞ্জয় বুলি। এই বৃত্তিবিলাক কৃষ্ণৰ সখা। যদি বেয়া বৃত্তি নৰকৰ ফালে নিব, যদি ভাল বৃত্তি বৈকুণ্ঠ ধামলৈ নিব। এই মধ্যত কহিলো প্ৰাণ বায়ু যে নমত, এই দ্বাদশ যজ্ঞ কহো শেষ আছে যত, এই কতো গোলা যজ্ঞ হয় নিয়ম আহাৰে, 4 ভাগ পেট 2 ভাগৱনে ভৰে, এই ভাগকে পুৰয়তাৰ জলপান কৰি, অপৰ ভাগত বায়ু থাকয় সঞ্চৰি, এই আহাৰ সংকোচে ইন্দ্ৰিয়ৰ হয় লয়, অপানত অপান হোম আপুনি হুৱয়, হিমতে যজ্ঞ কৰি আৱশেষ খাই, সৰ্বপাপে মুক্ত হুয়া ব্ৰহ্মপদ পায়, হিমতে বহু বিধ যজ্ঞ নিৰন্তৰ, বেদ ব্ৰহ্ম কহে বাক্য ঈশ্বৰ মুখৰ। কি বুলি কৈছে? যে প্ৰাণ অপ্ৰাণ ইন্দ্ৰিয়ৰ সংকোচ আৰু নিয়ম এইবিলাক যদি নিয়মিত হয়, ভগৱান কৃষ্ণৰ চৰণত যদি একান্ত উপাসনা হয়, বেদৰ সাৰ হ'ল ভগৱান দৈৱকী নন্দন কৃষ্ণ, এইজন কৃষ্ণৰ চৰণ বন্দনা আৰু যদি উপাসনা তোমাৰ জীৱনৰ যজ্ঞ হয়, তেতিয়াহ'লে কি হ'ব বুলি কৈছে? যে তুমি সৰ্ব পাপৰ পৰাই মুক্ত হৈ যাবা। কি হ'বা? ব্ৰহ্মপদ লাভ কৰিবা। ব্ৰহ্মপদটো কি? আত্মাৰাম। যে আত্মদৃষ্টি আৰু আত্ম অনুভৱৰ যোগেদি জগত মিছা, সংসাৰ মিছা, সকলো ভ্ৰম, সত্য শুদ্ধ কেৱল কৃষ্ণ, এই অনুভৱ যাতে আমি কৰি ল'ব পাৰোঁ। হে ৰাম অযজ্ঞ জনৰ ইহ কালে সুখ নাই, এ পৰকালে ঘূৰ দুখ নৰক কপাই, হিমতে বিষ্ণৰ জয় গতে কৰে নিষ্ঠ, তথাপি সবাতো পৰে জ্ঞান যজ্ঞ শ্ৰেষ্ঠ, সমস্তে আশ্ৰয় কৰ্ম জ্ঞানৰ লগত, গুৰু মানি জ্ঞান লৈ বা উপদেশ তত। বুজি পালেনে এতিয়া কথাটো? জ্ঞানটো গুৰুৰ পৰা ল'ব লাগিব, উপদেশ তত্বটো গুৰুমুখী হ'ব লাগিব। গুৰু লগা বিদ্যা, পাখি লগা কাৰ? পাখিটো প্ৰাণৰ পক্ষী, সেইটো লগতে যাব গুৰু লগা বিদ্যাটো। সেইটো কাৰণে পাখি এটা লগাই লোৱা কথাটো নহয়। পক্ষীটো প্ৰাণৰ পক্ষী, গুৰু কি? গুৰু হ'ল আত্মাৰূপী পক্ষী, গৰুৰ। এই গৰুৰ ৰূপী আত্মতত্বৰে প্ৰাণৰ তত্বৰূপী ঈশ্বৰ তত্বক আমি পৰিচয় লাভ কৰিব লাগিব। গুৰুজন আৰু ঈশ্বৰ একেই তত্ব। যদিহে গুৰুৱে নিৰ্গুণ হৰিৰ ভূপতিৰ ৰহস্য জ্ঞান দান কৰিছে। হে ৰামে যেহি গুৰু সেহি হৰি কৰি একমতি,
তেবেশে ভকতি বাহি হৈব শুদ্ধমতি অজিজ্ঞানক জানি নিশ্চয় হোৱে মোহজত বাসুদেৱ বুদ্ধি দেখে সমস্ত প্ৰাণিত জাত পৰে সংসাৰত মহাপাপী নাই সমস্তে ৰাৱেতে হুৱেহি জ্ঞান পায় অনেক জন্মৰ পাপ পুণ্য নিৰন্তৰে এহি জ্ঞানে তৎকাল মানে ভস্ম কৰে যেহেন বিস্তৰ খেৰ থৈ আছে দুমাই অল্প অগ্নি লাগি অল্প অগ্নি লাগি ক্ষণ মাতে কৰে চাই পাপ অকৰ্ম বিকৰ্ম এইবিলাক শুকান মন যদি গুৰু লগা বিদ্যা ঈশ্বৰৰ তত্ত্ব ৰাম নাম অগ্নি যদি তাৰ লাগি যাবলৈ হয় সকলো ভস্ম হৈ যাব পুণ্যৰ অদ্ভুত হৈ যাব এই তত্ত্বজ্ঞানে পবিত্ৰ যে নমত পবিত্ৰ কৰণ তাহেন নাহি সংসাৰত এই সংসাৰত পবিত্ৰ কৰোঁতা একো নাই বোলে কি দৈৱকী নন্দন কৃষ্ণৰ তত্ত্বজ্ঞান আমাক শুদ্ধ কৰে সেইটো কাৰণে অৰ্জুনক কি বুলি কৈছে তত্ত্বৰূপে সখী জানি মোক কাহিনী মতে জানিলে নহ'ব কাহিনীত লুকাই থকা তত্ত্বটো মতে জানিব লাগিব বোলে তত্ত্বটো কি পঞ্চ পাণ্ডৱে মৎস্য দেশত অজ্ঞাতবাস কাটিছিলে বছৰ সেই মৎস্য দেশ মানে কি মায়া দেশ ৰাজ্যখনৰ নামটো কি আছিলে বিৰাট ৰাজ্য এইখনেই বিৰাট ৰাজ্য এই বিৰাট ৰূপী ৰাজ্য এই দেশ হ'ল মায়া সেইটো কাৰণে মৎস্য দেশ হয়নে ইয়াত পাণ্ডৱসকলে অজ্ঞাতবাস কাটি আছে হয়নে বাৰু অজ্ঞাতবাস কেনেকৈ কাটি আছে ধৰ্ম ৰূপেৰে আত্মা বুদ্ধি ৰূপেৰে ভীম অন্তৰংগ ঈশ্বৰীয় অনুৰাগ ৰূপেৰে আত্মদৰ্শন ৰূপেৰে অৰ্জুন ন্যায় নীতি সদাচাৰ ৰূপেৰে নকুল সহনশীল ধৈৰ্যশীল বিনম্ৰ কোমল আৰু সৰ্বশাস্ত্ৰ বিশাৰদ হৈও সৎসংগ কামনা কৰি ঈশ্বৰ সেৱাত নিয়োগ হয় সেইজন সহদেৱ হয়নে বাৰু এই পাঁচজন আমাৰ দেহতত্বত অজ্ঞাতবাস কাটি আছে কিয় আমাৰ বৃত্তিবিলাক দুৰ্যোধন দুষাৰ হয় আমাৰ বুদ্ধিবিলাক শকুনি কুট বুদ্ধি হয়নে বাৰু আমাৰ চিন্তনবিলাক কি আমাৰ চিন্তনবিলাক বিজাতীয় সজাতীয় নহয় এই বিজাতীয় কৰ্মটো হ'ল কি কৰ্ণ মনৰ বৃত্তি এটা নহয় সেইটো কাৰণে দ্ৰোণাচাৰ্য আসন দুটা লওঁ আমি হয়নে বাৰু মনটো সদায় আসক্তিৰ ফালে গৈ থাকে সেইটো কাৰণে আমি কি আমি অস্বস্থামা এই অৱগুণবিলাকক আমি প্ৰকাশ কৰি ভাল গুণৰূপী মৎস্য দেশত বাস কৰি আছে কোন পঞ্চ পাণ্ডৱ কি হৈ লুকাই লুকাই কপি কপি অজ্ঞাতবাস কাটি আছে তত্ত্বৰূপে জানিবলৈ কৈছে কাহিনীটো তোমাক কৈছিলোঁ মই পঞ্চ পাণ্ডৱে মৎস্য দেশত এবছৰ অজ্ঞাতবাস কাটিব লাগিব কৌৰৱসকলে বিচাৰি পাব নালাগিব কৌৰৱ মানে কি আমাৰ এই দুষ্ট বেয়া বৃত্তিবিলাক বেয়া বুদ্ধিবিলাক বেয়া চিন্তনবিলাক এইবিলাকে এই শুভ বুদ্ধিবিলাকক কেতিয়াও বিচাৰি পাব নালাগিব কেৱল আত্মবুদ্ধি কৃষ্ণ বুদ্ধি ঈশ্বৰ বুদ্ধি কেৱল এইবিলাকে প্ৰকাশ হ'ব লাগিব গতিকে অজ্ঞাতবাস থাকিলে নহ'ব পাণ্ডৱক জ্ঞাতভাৱে আমি কি কৰিব লাগিব প্ৰকাশ কৰিব লাগিব ধৰ্ম ৰূপেৰে আত্মা বুদ্ধি ৰূপেৰে কৃষ্ণৰ চৰণত ভকতি আত্মদৰ্শন ৰূপেৰে অৰ্জুন হৈ গীতা পাঠ কৰিব লাগিব গীতাৰ শ্ৰৱণ কীৰ্তন কৰিব লাগিব হয়নে নহয় ন্যায় নীতি আৰু সদাচাৰ সদায় থাকিব লাগিব নকুল সৎসংগ ৰূপেৰে সাধুৰ সংগ ল'ব লাগিব শাস্ত্ৰক আচাৰ্য বুলি গণ্য কৰিব লাগিব এয়া সহদেৱ আমাৰ লগতে আছেনে নাই সেইটো কাৰণে তত্ত্বৰূপে সখী জানি মুখ তত্ত্বৰূপত দেহ তত্ত্বত বস্তুবিলাকক আমি নিৰীক্ষণ কৰি চাব লাগিব সেয়াই কৃষ্ণ প্ৰাপ্তি তত্ত্বৰূপেৰে ঈশ্বৰ কৃষ্ণৰ সান্নিধ্য লাভ কৰাটোকে কি বুলি কোৱা হয়
কৃষ্ণ প্ৰাপ্তি। সেয়াই কি? সেয়াই কৃষ্ণ চান্দায়ন। সেইবোৰ কি লাভ হ'ব বুলি কৈছে? জিজ্ঞানক জানি নষ্ট হোৱে মোহ যত, বাসুদেৱ বুদ্ধি দেখে সমস্ত প্ৰাণিত। সমস্ত প্ৰাণীত কি দেখে? বাসুদেৱ বুদ্ধি। বাসুদেৱ বুদ্ধি মানেনো কি? বাসুদেৱ বুদ্ধি মানে বিষ্ণু বুদ্ধি। বুজি নাপাব, আধ্যাত্মিক দৃষ্টিৰে চাব লাগিব, হয়নে? মই ৰহস্য দৃষ্টিৰে চাব লাগিব। সেইটো কাৰণে বাসুদেৱ বুদ্ধি মানে কি? সকলো জীৱ ভগৱান বিষ্ণুৰে অংশ। জীৱক হিংসা কৰিব নাপায়, জীৱৰ প্ৰতি প্ৰেম আৰু দয়া সদায় থাকিব লাগে, হয়নে? এনেকুৱা জীৱপ্ৰেমী লোকো দেখিছো, ঘৰৰ মচুৰ দালি নি চৰাই খুৱাই শেষ কৰি দিয়ে। অকল আমি খালে নহ'ব, এই পশু পক্ষীকেইটাই খাই জীয়াই থাকিব লাগিব। আমি কমকৈ খাওঁ লাগিলে, সিহঁতকেইটাই বাচি থাককচোন। এনেকুৱা জীৱপ্ৰেমী লোকো আছে। ঈশ্বৰৰ কৃপাত সেইজনে বিষ্ণু বুদ্ধি লাভ কৰিছে। সেই জাত পৰে সংসাৰত মহাপাপী নাই, এই সমস্তে এজাবে তেহু এই জ্ঞান নাপায়। মহাপাপী যি নহয়, মহাপাপী নোহোৱাসকলে এই জ্ঞানটো পাবই। কি জ্ঞান? বাসুদেৱময় বুদ্ধি। অনেক জন্মৰ পাপ পুণ্য নিৰন্তৰে, এই জ্ঞানে তৎকালে মানে ভস্ম কৰে। হে ৰামে যে হনে বিস্তৰ খেৰ থৈ আছে দমাই, এই অল্প অগ্নি লাগি খন মাতে কৰে চাই। আত্মজ্ঞান, আত্মতত্ব, ঈশ্বৰ কৃষ্ণৰ তত্ত্ব দৰ্শন। এই তত্ত্ব দৰ্শন যদি হৈ যায় তেতিয়া কি হ'ব? পাপৰূপী শুকান বন আৰু খেৰবিলাক অকণমান অগ্নি লাগিলে যিদৰে ছাই হৈ যায়, অজ্ঞান অবিদ্যাবিলাক ঈশ্বৰৰ তত্ত্বজ্ঞান লাভ হ'লে ভস্ম হৈ যাব। জ্ঞান কৰ্ম সন্ন্যাস যোগে আমাক জনাইছে। হে নামে তত্ত্ব জ্ঞানে পবিত্ৰ হো যেন পবিত্ৰ কৰম তাহে নাহি সংসাৰত। তত্ত্বজ্ঞানে আমাক যিমান পবিত্ৰ কৰে, আৰু কোনো এনেকুৱা বস্তু নাই যি আমাক সিমান পুণ্য বা পবিত্ৰতাৰ ভাগ দিব পাৰিব। সেইটো কাৰণে কি বুলি কৈছে? অপবিত্ৰ বস্তু যিটো পবিত্ৰ হোৱা বাজনী, সমস্ত অৱস্থা আছে পায়া। কমল লোচন যিটো তাৰে শুদ্ধ, বাহিৰে ভিতৰে শুৱে কায়া। অপবিত্ৰ বস্তুবিলাকো পবিত্ৰ হৈ যাব। কমল লোচনক স্মৰণ কৰিব লাগিব। কমল লোচনটো কি? যিজনৰ দৃষ্টিত কাম ভাৱ নাই, যিজনক শ্ৰৱণ কীৰ্তন কৰিলে মনৰ কামনাবিলাক নাইকিয়া হৈ যায়, সেইটোহে কমল লোচন। পদুমৰ পাহি নিশা দেখিবলৈ দেখাটো কমল লোচন বুলি কেৱল কোৱা নাই, তত্ত্বৰূপ। ঈশ্বৰক ভজি, ঈশ্বৰক উপাসনা কৰি হৰি সেৱাৰ যোগেদি যি কামনা বাসনা বিষয় বন্ধনৰ পৰা মুক্ত হৈ গৈছে, সেই তত্ত্বটোকে কোৱা হৈছে কমল লোচন। হে ৰাম শ্ৰদ্ধাৰতি সহিতে সাতি ককৰ্ণী বুদ্ধি, অজ্ঞানে নিত অভ্যাসে আপুনি হোৱে সিদ্ধি। বিনা গুৰু অজ্ঞানে যে কৰে অহংকাৰ, শ্ৰদ্ধা আস্তিক বুদ্ধি দুয়ো নাহি আৰু তাৰ। এই গুৰু লগা বিদ্যা নহ'লে অহংকাৰ থাকি যায়। গুৰুজন থাকিলে অহংকাৰ কিয় নাথাকে? গুৰুজন কৃপাময়, হয়নে? আৰু কাক অৰ্পণ কৰা হয়?
সমস্তখিনি গুৰুজনক অৰ্পণ কৰা হয়। গুৰুজনক অৰ্পণ কৰাৰ পাছত কিয় অহংকাৰ থাকিব? অঁ হা অঁ 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 সেইটো ক'ব নোৱাৰে এজন আই, বুজি পাইছেনে কথাটো? শিষ্য হৈ আসনত বহিব লাগিব, আজ্ঞা গুৰুৰ পৰা ল'ব লাগিব। গুৰুৰ আজ্ঞা নহ'লে আসনত কেতিয়াও উপবিষ্ট হ'ব পৰা নাযায়। আসন ভাগত বহা হয় গুৰুজনক সেৱা কৰিম বুলি। গুৰু হৈ আসনত কোনো নবহে দেই, এইটো মনত ৰাখিব। কিন্তু গুৰু হৈ কিন্তু কোনো আসনত নবহে, এইটো মনত ৰাখিব, হয়নে? গুৰুজনৰ চৰণ সেৱা কৰিম বুলি সমস্ত ভকত বৈষ্ণৱক ভগৱান জ্ঞান কৰি দাসৰো দাস টানৰ দাস হৈহে আসন ভাগত বহা হয়। সেইটো কাৰণে সেই আসনখনক কি আসন বুলি কোৱা হয়? সেই আসনখনক পদ্মাসন বুলি কোৱা হয়। পদ্মাসন মানে আঁঠুকেইটা কেৰ কৰি বহাটো নহয়। পদ্মাসন মানে পদ্ম তত্ত্বটো হ'ল ভকত, ভকতিৰ তত্ত্বটো হ'ল পদ্মময়। গুৰুক চিন্তা কৰি গুৰুৰ চৰণ ভক্তিভাৱেৰে উপাসনা কৰি ভকত বৈষ্ণৱৰ আজ্ঞা আৰু আশীৰ্বাদ শিৰত লৈ যি আসনত বহা যায় সেয়া পদ্মাসন, যিটো তত্ত্বগত অৰ্থ। আগে ওলোৱাৰ কাৰণে আমি কথাটো আজি জনাই দিছোঁ দেই। হে নাম গুৰু নাহি লোক দেখি কৰ্ম কৰ, কুন্দৰৰ স্নান যেন তাৰো সেহি নয়, কৰিলে কৰয় কৰ্ম নুগুচে সংশয়, যেন মিছা বস্তুত পুৰুষে কৰে ভয়, একো কালে গতি নাই সংশয়ী জনৰ, পৰকালে কৰ্ম ফল নৰক মাতৰ, তুমি কৰ্ম কৰিবা নকৰি অহংকাৰ, ঈশ্বৰে অৰ্পিয়া কৰা আজ্ঞা মানি আৰ, আত্মাক অকৰ্তা বুলি যিজনে জানয়, তাক একো কালে কৰ্ম পাশে নবাধয়। অকৰ্তা কোন? অকৰ্তা হ'ল আত্মা। অকৰ্তা বুলি কওঁতে আকৌ আমাৰ মানুহে বুজিব যে একো কৰ্ম নকৰাজন নেকি? এই অকৰ্তা অৰ্থই সকলো কৰ্ম স্বামীজনক বুজাইছে। এই জগতত তেওঁ বাহিৰে সকলো অকৰ্তা। কৰ্তা কোন? আত্মা, পৰম পুৰুষ, পৰমেশ্বৰ। সমস্ত কৰ্ম তেওঁ কৰে। তেওঁ কৰাই নহয়, তেওঁ কৰে, হয়নে বাৰু? তেওঁ কৰে। সেইটো কাৰণে আমি নিজক কৰ্তা বুলি ভাবিব নালাগে। আমি নিজক কি বুলি ভাবিব লাগে? তেওঁ চৰণৰ দাসৰো দাস টানৰ দাস বুলি ভাবিব লাগে, হয়নে বাৰু? গুৰুজনে কি বুলি কৈছিলে? কিংকৰ বুলি কৈছিলে, কৈছিলে নে নাই? আমি সেই কিংকৰজনৰ সেৱক হয়নে নহয়? হয়নে? গতিকে আমি তেওঁ যদি দাস, আমি সেই দাসৰো দাস টানৰ দাস, সেই অনুভৱ আমি ল'ব লাগিব। এই নাম অজ্ঞান সংশয় মোহ অহংকাৰ বুদ্ধি, অজ্ঞান তীক্ষ্ণ খৰ্গতা পেলাও কছে দি, বন্ধু বদ শোক মোহ অজ্ঞানৰ ইচ্ছা, সংশয় এৰি যা যত দেখা মিছা। এৰা অৰ্জুন বোলে কি? মনৰ সংশয়টো দূৰ হ'লনে? বোলে কি? সত্য তোমাক কৈ থকা জন। বোলে কোন? মই শ্যাম সুন্দৰ কৃষ্ণ। মই তোমাক কৈ আছো বোলে কি? মোৰ যোগশাস্ত্ৰ। কি কৈছো? যিখিনি মই বিৱস্থানক কৈছিলো আদিতে, যিখিনি কথা এতিয়ালৈকে জীৱক কোনেও কোৱা নাই, শিৱ হৈ মই দাপৰ যুগত এই নাৰায়ণ নিৰ্গুণ তত্ত্ব কৃষ্ণ মই আত্মা ৰূপলৈ আহি আকৌ তোমাক কলো। বোলে কি? মই দেহধাৰী নহয়, মই দেহক অতিক্ৰমী, মই পুৰুষোত্তম। মই দেহধাৰী নহয়, মই দেহক অতিক্ৰমী, মই কি? পুৰুষোত্তম। সেইটো কাৰণে বেদৰ তত্ত্বগণে মোক কি বুলি মাতে? পুৰুষোত্তম বুলি মাতে।
এই ৰাম তুমি বন্ধুক বধ কৰিম বুলি শোক কৰিব নালাগে। অজ্ঞানৰূপী মোহক তুমি আৰু এতিয়া ইচ্ছাৰে তুমি বৰণ কৰিব নালাগে। হেৰা অৰ্জুন বোলে কি সকলো সংশয় এতিয়া দূৰ কৰি লোৱা, বোলে কি মোৰ আজ্ঞা, বোলে কি গান্ধীত ধৰা আৰু যুদ্ধ কৰা। কেনেকে কৰিবলৈ কৈছে? মই কৰ্তা মোক অৰ্পণ কৰা, মোৰ বাক্য মোৰ আজ্ঞা বুলি মানা, মোৰ আজ্ঞা বুলি যদি তুমি মানি যদি এই যুদ্ধ কৰা সমস্ত পাপৰ পৰাই তুমি মুক্ত হৈ যাবা। এক হয় গোবিন্দ মিছে মহিমা কৃষ্ণৰ, এ গোকুল ঢাকি আজি তোৰ ৰাখিল মন্দৰ, বাম হাতে 7 দিন গোবৰ্ধন ধৰি, লীলায়ে গোৱাল গৰু ৰাখিলা মুৰাৰী। ক'ত ৰাখি দিলে? গোবৰ্ধন কোনখন? সেইখন গোবৰ্ধন নহয়, এইখন গোবৰ্ধন, হয়নে? গো মানে কি? গো মানে বেদ। ক'ত আছে? স্মৃতিত আছে বেদ। এই স্মৃতিত থকা বেদটোক আমি অজ্ঞান আৰু অবিদ্যাৰে ঢাকি ৰাখিছো। গোবিন্দই কি বুলি কৈছে? ইন্দ্ৰিয় বাসনাবিলাকৰ বৃষ্টিপাতৰ উপদ্ৰৱে তোমাক বৰ কষ্ট দিছে। সেয়া 7 দিন 7 ৰাতিৰ বৃষ্টিপাত, তাত্ত্বিক দিশটো, হয়নে? এই কামনা বাসনা মোহ মায়া ৰাগ এয়া হ'ল কি? ইন্দ্ৰৰ বৃষ্টিপাত। 7 দিনেই হৈয়ে আছে, হয়নে? বাসুদেৱে আমাক ৰক্ষা কৰিবলৈ আহিছে আত্মদণ্ড ধাৰণ কৰি, বোলে কি তোমাৰ ইন্দ্ৰিয় কেইটাইহে সেইবিলাকত কষ্ট পাইছে, বোলে হয় গোবৎস বুলি ইন্দ্ৰিয় কেইটাক মই এতিয়া ধাৰণ কৰিম। বোলে কেইদিন ধৰিম? 7 দিন 7 ৰাতি ধৰিম। আমি জীয়াই থাকো 7 দিন 7 ৰাতিয়ে, তাতকে বেছি দিন জীয়াই নাথাকো। কাৰণ বাৰকেইটাৰ দৃষ্টি আচলতে বাৰ 7টাই, কোনেও বঢ়াব নোৱাৰে, কোনেও কমাব নোৱাৰে, হয়নে বাৰু? 7 দিন 7 ৰাতি গোবৰ্ধন তেওঁ ধৰিয়ে আছে, আমি গমহে পোৱা নাই। বোলে কি ইন্দ্ৰই উপদ্ৰৱৰ কামনা বাসনাৰ বৃষ্টিপাত তোমালৈ ঢালি আছে, হয়নে? মই জ্ঞান ভক্তি আৰু বৈৰাগ্যৰ গোবৰ্ধন মই ধাৰণ কৰি আছো। কি বুলি ধাৰণ কৰিছো? মই লীলা কৰি তোমাক এই জীৱৰ তত্ত্বলৈ আনিলো। তোমাৰ 10টা ইন্দ্ৰক মই গোপবালক ৰূপে এতিয়া পালন কৰিম। কি বুলি পালন কৰিম? মই গোবৰ্ধনধাৰী। তোমাৰ জ্ঞান ভক্তি আৰু বৈৰাগ্য এইবিলাককো ময়ে ধাৰণ কৰোঁ। এই জ্ঞান ভক্তি আৰু বৈৰাগ্যৰ তত্ত্বটোক একেলগে কি বুলি কোৱা হয়? গোবৰ্ধন। গো মানে বেদ, গো মানে উপনিষদ, গো মানে ধনু, গো মানে গাই, গো মানে গাভী, গো মানে কামধেনু, হয়নে? গো মানে গোকুল, গো মানে গোবিন্দৰ সমস্ত তত্ত্ব। এই গোবিন্দৰ সমস্ত তত্ত্বক যি ধাৰণ কৰে সেইজন গোবিন্দ। কি ৰূপ? শ্যাম কুণ্ডৰ কৃষ্ণ ৰূপ, অক্ষয় অব্যয় ৰূপ। ইন্দ্ৰকেইটাইও ইন্দ্ৰৰ ৰূপত আকৌ তেওঁৰ চৰণত শৰণাপন্ন হ'ব লগা হ'ল। বোলে কি দাঁত সৰিলে চকুৰে নেদেখা হলো, হয়নে? কাণেৰে নুশুনা হলো। এইকেইটা ইন্দ্ৰিয়ৰ লোভ মোহবিলাক কিয় দূৰ হোৱা নাই? হে হৰি, এতিয়া কি কৈছে? তোৰ অহংকাৰ আছিলে, তই 7 দিন বৃষ্টিপাত ঢালিছিলি, হয়নে? এতিয়া মোৰ চৰণত আশ্ৰয় ল, মই সকলোৰে পৰা মুক্ত কৰি দিম। ইন্দ্ৰৰ অহংকাৰো দূৰ হোৱা নাই জানো? তত্ত্বৰূপে সখী জানি মোক, এই তত্ত্বৰূপত আমাক বুজিবলৈ কৈছে। হে নাম ইন্দ্ৰৰ পূজাক যিটো আপুনি ভুঞ্জিলা, কোনে বুজিবে কইতো ঈশ্বৰৰ লীলা। যুদ্ধে হাৰি ইন্দ্ৰে নাম থৈলন্ত গোবিন্দ, শিৰে ধৰো মই তান চৰণ ৰবীন্দ। আমাৰ ইন্দ্ৰকেইটা তেওঁলোকৰ সদায় হাৰে। আজিলৈকে জয় হোৱাৰ ক'তো ৰেকৰ্ড নাই। কিয় ৰেকৰ্ড নাই? শ্ৰৱণ ইন্দ্ৰিয়ও দুৰ্বল হ'ব। কৰ্ম কৰা এই হাতৰ হস্ত ইন্দ্ৰিয়, পদ ইন্দ্ৰিয় সকলো কি হ'ব? থৰক বৰক হ'ব, হয়নে? স্মৃতিক ধাৰণ কৰা স্মৃতি নামৰ ইন্দ্ৰিয়ও কি হ'ব? বিভ্ৰম হ'ব। নিজৰ জীয়েক কন্যাকে পুত্ৰকে চিনি নোপোৱা হ'ব। তইনো কোন বুলি সুধিব? নহয় জানো? এই ইন্দ্ৰই আহি কি হ'ব?
শেষত বুজি পাব বোলে কি হে আত্মা, হে পৰমাত্মা, হে দৈৱকী নন্দন কৃষ্ণ, বোলে কি তুমি চলাই থকা এই অহংকাৰী ইন্দ্ৰিয়কেইটা মিছা, সত্য তুমি আত্মা পৰমাত্মা, বোলে কি তুমি গুৰুৰূপ, এই তোমাৰ ইন্দ্ৰিয়কেইটা কি তুমি পালন কৰি আছিলা এয়া শিষ্যৰূপ। সেইটো কাৰণে ইন্দ্ৰই কি বুলি পালন কৰিলে? গোবিন্দ বুলি পালন কৰিলে। বোলে কি এই গুৰুৰূপী ইন্দ্ৰৰ এই ইন্দ্ৰিয় বাসনাবিলাকক কৃষ্ণময় কৰি আনন্দময় কৰি লোৱাৰ ব্যৱস্থা কি কৰিব লাগিব? গোবিন্দক বুজিব লাগিব। বেনাগ মাদি কৰি যত বিস্তৰ শাস্ত্ৰত নাহি কাজ বিস্তৰ তীৰ্থত নাহি কি সুপয়ো এই সংসাৰত তৰিতে খোজা যেবে হে আপোন মুখৰ হেতু তেবে এ গোবিন্দ গোবিন্দ বেকতে বোলাব সন এ গোবিন্দ গোবিন্দ বেকতে বোলাব সন। ও তীৰ্থ কোনখন? ও এইখন তীৰ্থ। এইখন কি তীৰ্থ? ও এইখন হ'ল হৰি ভকতিৰ তীৰ্থ। এই তীৰ্থখনত কি কৰিব লাগিব? আত্মাৰূপী গুৰুক দৰ্শন ল'ব লাগিব। এই আত্মাৰূপী গুৰুক দৰ্শন পাই গুৰুৰ চৰণ ভজি গোবিন্দ গোবিন্দ বুলি ঈশ্বৰক উপাসনা কৰিব লাগিব। কি হ'ব? বিস্তৰ শাস্ত্ৰ বেদ উপনিষদ সকলোৱে কৈছে গোবিন্দৰ তত্ত্বই হ'ল ঈশ্বৰ। এই জগতত গোবিন্দৰূপী গুৰুৰ বাহিৰে কোনো বেলেগ বস্তু নাই, হয়নে? এই গুৰুজনে গোবিন্দৰ তত্ত্বক আমাক পৰিচয় কৰাই আমাক উদ্ধাৰ কৰি দিয়ে। সেইজনেই গুৰু যিজনে হৰি ভকতিৰ জ্ঞান দান কৰিলে, সেইজনেই গুৰু যিজনে ভগৱান দৈৱকী নন্দন কৃষ্ণৰ চৰণৰ সান্নিধ্যৰ ফালে আমাক আগুৱাই লৈ গ'লে, হয়নে? এজনেই বোলে কি সেজন দেখা সিজন নেদেখা, বোলে কি এই দুজনৰ মাজত কোনো পাৰ্থক্য নাই। হে ৰাম অহংকাৰ মহামোহ গোচে যেন মন সদায়ে থাকো কমন ৰঙা চৰণ দিন ভলে যি যি কৰ্মে পৰ্বতায়ানৰ এই শয়নত থাকে সেহি কৰ্মৰ ভিতৰ এই অভ্যাস চিন্তন মন পৰম উপায় সমাধিত ঈশ্বৰ মূৰ্তিক লগ পায়। এদিন ভকতি কৰিলে কৃষ্ণক নাপাব কিন্তু দেই, হয়নে? ভকতৰ সংগত ভগৱানৰ কথা শ্ৰৱণ কীৰ্তন কৰি থাকিব লাগিব। নিৰ্গুণ হৰি নিৰাকাৰ মূৰ্তি হৃদয়ত উপাসনা কৰি থাকিব লাগিব। এইদৰে উপাসনা কৰোঁতে কৰোঁতে শ্যাম সুন্দৰ কৃষ্ণৰ অখণ্ডিত আনন্দময় মূৰ্তি হৃদয়ত দৰ্শন হ'ব। বোলে কিয়? যিদিনা তেওঁ দৰ্শন দিব। ভাবি চিন্তি উপাসনা কৰি আপুনি একেদিনাই কৃষ্ণ দৰ্শন হৃদয় লাভ কৰিব নোৱাৰে। অনুশীলন কৰি থাকিব লাগিব। গুটিটো পচাই দিলে গুটি নালাগে, গছ সৃষ্টি নহয়, ফল নালাগে। সেইটো কাৰণে কৃষ্ণ শব্দৰ অৰ্থটো কি? কিসহেন শব্দ ইটো পৃথিৱী বাচক বৈল ন আনন্দত প্ৰৱৰ্তন নহ'ব, মানে বাৰু? গতিকে কৃষ্ণ কি কৰিব লাগিব? কৰ্ষণ কৰিব লাগিব, অনুশীলন কৰিব লাগিব, হয়নে? অভ্যাস কৰিব লাগিব। সেইটা কি হ'লে
সমাধিত আত্মাৰূপী ঈশ্বৰ তত্ত্বত যদি তুমি ৰমণ হৈ যাব পাৰিছা, শ্যাম সুন্দৰ কৃষ্ণমূৰ্তি তুমি দৰ্শন পাই যাবা। যদি ভাল বস্তু খাই উগাৰত আহে, তাহাৰ সুগন্ধ বায়ু যায়ত সুদিশে, হেন জানি সভাসদ পৰম উৎসুকে, অৰুণ চৰণ জ্যোতি বান্ধিও কবুকে, হৃদে ৰূপ ধৰা মুখে লোৱা হৰি নাম, কলি যুগে নাম বিনে গতি নাহিয়ান, অপাৰ সংসাৰ পাৰ পাইবা মহাসুখে, ৰাম কৃষ্ণ ডাকিও ক মুখে, হৰি ৰাম ৰাম। গীতাৰ জ্ঞান কৰ্ম সন্ন্যাস যোগ ৪ৰ্থ অধ্যায় সমাপ্তি হৈছে। অকণমান গীতাৰ মাহাত্মা আৰম্ভণি আৰু সমাপ্তিকণ পঢ়ি আমি অনুষ্ঠান ভাগৰ আপোনালোকৰ আজ্ঞা লৈ সামৰণিৰ সেৱা ধৰিব বিচাৰোঁ। গীতা মাহাত্মা। আমি গীতাৰ মাহাত্ম কথা শুনা সৰ্বজন, দিব্য জ্ঞান লভে যাক কৰিলে শ্ৰৱণ, সুতক সম্বুদ্ধি বুলি অন্তৰ দিছি গণ, গীতাৰ মাহাত্ম কথা কৈও তপোধন, নাৰায়ণ ক্ষেত্ৰে শোক কৰিলে প্ৰচাৰ, কৃপা কৰি কহিও মাত পূৰ্ণবাৰ, সুত নিগদতি শুনিও কৰিছি গণ, গীতামৃত কোনে পাৰে কৰিব বৰ্ণন। কি বুলি ক'লে? নাৰায়ণ ক্ষেত্ৰত শুকে গোবিন্দৰ বাণী এই কৃষ্ণ কথা প্ৰচাৰ কৰিছে। নৈমিষ ক্ষেত্ৰত ফুটমুনিয়ে 28 সহস্ৰ ঋষিক এই শ্ৰীমদ ভগৱত গীতা কীৰ্তন কৰি শ্ৰৱণ কৰাইছে। আৰু অন্তত গীতা আৰু গোবিন্দৰ এক তত্ত্ব হৃদয়ত অনুভৱ কৰাবৰ কাৰণে গীতাৰ মাহাত্ম্য ৰূপ তেওঁলোকে শ্ৰৱণ কৰিছে, কীৰ্তন কৰিছে। এই গীতা গোবিন্দতকৈও মহান, এই গীতা গোবিন্দ কৃষ্ণতকৈও ছাৰ। এই গীতা পাঠ কৰিলে গোবিন্দ কৃষ্ণ সন্তুষ্ট হোৱাই নহয়, গোবিন্দ কৃষ্ণই তেওঁ জ্ঞান ভক্তি আৰু বৈৰাগ্যৰ ঐশ্বৰ্যমণ্ডিত ভাণ্ডাৰৰ সমস্ত সম্পত্তিয়ে দান কৰি দিব খোজে। কিন্তু কি হয়, এই গীতামৃত পান কৰিব পাৰে, কিন্তু ইয়াৰ তত্ত্ব মৰ্ম আৰু অৰ্থ কোনেও ভেদ কৰিব নোৱাৰে। ইমান ৰহস্যময় এই তত্ত্ব। নাম গুহ অৰ্থ বুজিবাৰ শক্তি আছে কাৰ, দেৱ ঋষি নজানয় মাহাত্ম গীতাৰ, কিঞ্চিত জানয় মাত্ৰ কৃষ্ণ ধনঞ্জয়, যাজ্ঞ বল্ক ব্যাস আৰু শুক মহাশয়। যাজ্ঞবল্ক হ'ল বেদজ্ঞ ব্ৰাহ্মণ। বেদৰ তত্ত্বক যিজনে জানিছিল সেইজন যাজ্ঞবল্ক, সেইজন ভগৱান বিষ্ণু দেই। কিঞ্চিত জানিছিল কোনে? কৃষ্ণ ধনঞ্জয় যাজ্ঞবল্ক। বোলে ব্যাস কি? টিকালজ্ঞ ঋষি, এই গীতা শাস্ত্ৰৰ প্ৰণেতা, হয়নে? আৰু কোনে জানিছিলে? শুক মহাশয়ে জানিছিলে। শুকে কি কৰিছিলে? এই গীতা কীৰ্তন কৰি নাৰায়ণ ক্ষেত্ৰৰ ঋষিসকলক শ্ৰৱণ কৰাইছিলে, হয়নে বাৰু? কিমান জানিছিলে? কিঞ্চিত জানিছিলে। কিঞ্চিত জানিছিলে বুলিহে যে ক'লে, কাৰণটো কি? গীতাৰ মহিমা কোনেও কৈ শেষ কৰিব নোৱাৰে। গীতাৰ মাহাত্মা কিমান ভগৱান কৃষ্ণই ক'ব নোৱাৰো বুলি কৈ দিলে যে মই অনন্ত কোটি ব্ৰহ্মাণ্ডৰ দৈৱকী নন্দন কৃষ্ণ, মই পূৰ্ণানন্দ হৰি হয়, কিন্তু মোৰ গীতাৰ মহিমা কিমান এই কথা মই সহস্ৰ যুগ যুগান্তৰো যদি কৈ থাকো মই কৈ শেষ কৰিব নোৱাৰিম। যে তোমাতো কৰিহা তুজু গুণ নাম
হে নামে লেখক অংশ জানে মাত্ৰ আন যতজন যিমতে শুনিলো কৰে সংক্ষেপে বৰ্ণন গাভীৰূপী বেদ শাস্ত্ৰ শ্ৰীকৃষ্ণে দোহয় বছৰ ৰূপ ধৰি তাক অৰ্জুনে প্ৰিয় গীতা শাস্ত্ৰ কি গাভীৰূপ গাভী মানে কি গাই গাইটো কি গাইটো বেদ হয়নে এই গাই বুলি কিয় কোৱা হ'ল গাই মানে আমাৰ দেহৰ ইন্দ্ৰিয়কেইটা এই ইন্দ্ৰিয়কেইটাক কিহে দোষণ কৰিব লাগিব আত্মদৰ্শনৰ ঈশ্বৰ তত্ত্ব জীৱৰ তত্ত্বৰে দোষণ কৰিব লাগিব জীৱৰ তত্ত্ব হ'ল অৰ্জুন শিৱৰ তত্ত্ব হ'ল কৃষ্ণ এই কৃষ্ণই হ'ল গীতাৰূপ এই কৃষ্ণই হ'ল বেদৰূপ এই বেদৰ সমস্ত তত্ত্বক ভগৱান কৃষ্ণই বৎসৰূপেৰে পোৱালী ৰূপেৰে প্ৰয়োগ কৰিলে কাক জীৱাত্মাৰূপী অৰ্জুনক বাসুদেৱ কৃষ্ণই এই অমৃত নিজে পান কৰিছে আৰু পান কৰাইছে কাক মধ্যম পাণ্ডৱ অৰ্জুনক সেইটো কাৰণে কি বুলি ক'লে গাভীৰূপী বেদশাস্ত্ৰ শ্ৰীকৃষ্ণৰ হয় ভগৱান কৃষ্ণই নিজেই দোহন কৰি বৎসৰূপী তেওঁ ভকতৰূপী শিষ্যৰূপী অৰ্জুনক তেওঁ পান কৰাইছে সেইটো কাৰণে আমি আজি অকণমান এই অমৃত পান কৰিবলৈ পাইছো উদৰ ভৰিয়া দুগ্ধ খাৱে জ্ঞানীগণ অৰ্জুনৰ মাগে নিজে কহে নাৰায়ণ জীৱৰতা জন হেতু মহাত্ম গীতাৰ দৈৱকী নন্দন কৃষ্ণে কৰিল প্ৰচাৰ এই অৰ্জুন ৰূপী বিষাদগ্ৰস্ত মোহগ্ৰস্ত মায়াগ্ৰস্ত সংসাৰ সমুদ্ৰৰ এই কৌৰৱময় বৃত্তিবিলাকৰ ফালে দৃষ্টি দি হুক হুককে কান্দি দিয়া এই জীৱাত্মাৰূপী অৰ্জুনক উদ্ধাৰ কৰাৰ ভগৱান কৃষ্ণৰ এক নিৰ্মল প্ৰয়াস বোলে কি বেদৰ তত্ত্বৰূপ বেদৰ সাৰ ৰূপ মই নিজেই কি মই নিজেই বেদবিদ মই নিজেই পুৰুষোত্তম হয়নে তথাপিতো মোৰ তত্ত্বক মই কি কৰিছোঁ দোহন কৰিছোঁ কাৰ হতুৱাই বৎসৰূপেৰে অৰ্জুনৰ হতুৱাই কিয় জীৱ তাৰণৰ হেতু এই মায়া আৰু মোহৰ বন্ধনত পৰি থকা এই জীৱবিলাক যাতে উদ্ধাৰ হৈ যায় সেই উদ্দেশ্যেই মই এই যোগশাস্ত্ৰ গীতা মই প্ৰচাৰ কৰিলোঁ এই গীতাক শুনয় যিটো শুদ্ধ চিত্ত হৈ এই সুবৰ্ণ পাতৰ বস্ত্ৰ ভোজ্য দ্ৰব্য চাই প্ৰীতি হেতু পৰমাত্মা উৎসৰ্গ কৰিব এই যথাযোগ্য পুঁজি বাচক সন্তোষিব এই সুবৰ্ণ সহিতে বস্ত্ৰ দ্ৰব্য দিব দান বাচকৰ তুষ্টে প্ৰীতি হোমে ভগৱান সুত নিগদতি শুনিও কৰিষি গণ হে অৰ্জুনৰ আগত স্বয়ং কহে নাৰায়ণ হে ঋষিগণ নাৰায়ণ ক্ষেত্ৰত কোনে কৈছে সুকে কৈছে আৰু নৈমিষ ক্ষেত্ৰত সুতমুনিয়ে কৈছে হে ঋষিসকল বোলে কি এয়া আমি সেৱক হৈহে কৈছো বোলে কি কথা ভগৱান কৃষ্ণই নিজে কৈছিলে এয়া আমাৰ মুখৰ বাণী নহয় দৈৱকী নন্দন কৃষ্ণৰ শ্ৰীমুখৰ অমৃত বাণী তোমালোকে অমৃত অধিক কৰি পান কৰা বোলে কি এয়া গীতা অমৃত হে ৰামে গীতা পাঠ কৰি যদি হে মাহাত্ম নপঢ়ে বিঠাতে সিজন গীতা পাঠ কৰি মৰে বাচক মানে যি আচলতে হেৰি কৰে অনুষ্ঠানটো পাতে সেইজনৰ কথা কৈছে বাচকক পুথিবলৈ কৈছে সন্তুষ্ট সেইটোকে কৈছোঁ যি সেৱা ভাগ কৰে বাচকজনক সন্তুষ্ট কৰিবৰ কাৰণে আৰু ভকতসকলক সন্তুষ্ট কৰিবৰ কাৰণে সুবৰ্ণ পাত্ৰত মানে সেই সোণৰ পাত্ৰ তাত নহয় সাত্বিক ভাৱনাৰে শুদ্ধ ভাৱনাৰে বাচকক টুকিবলৈ লৈছে বোলে কি কৃষ্ণৰ কথা যি কীৰ্তন কৰি শুনাব সেইজন ভগৱান কৃষ্ণৰ ভকত সুবৰ্ণ সুবৰ্ণ মানে আচলতে সাত্বিক বস্তু শুদ্ধ বস্তু
সত্য শুদ্ধ বস্তু জানিব লাগিব। এই মাহাত্ম সহিতে গীতা পঢ়ে কিবা শুনে, এ লভয় পৰম গতি শ্ৰোতা বক্তাজনে, অপুণ্য ফলে সংসাৰত ৰয় সিটোজন, অৱৰ্ত শুনি মহাত্মকে কৰিলে শ্ৰৱণ, এ শুনা সৰ্বজন ইটো মাহাত্ম গীতাৰ, অযাহাৰ প্ৰভাৱে সুখে তৰয় সংসাৰ, গীতাৰ মাহাত্ম এহি মানে সমাপন, এ হৰি হৰি বোলা সবে সমাসদগণ, এ হৰি নাম হে ৰাম ৰাম ৰাম, এ শুনা সৰ্বজন ইটো মাহাত্ম গীতাৰ, এ যাহাৰ প্ৰভাৱে সুখে তৰয় সংসাৰ, গীতাৰ মাহাত্ম এহি মানে সমাপন, হৰি হৰি বোলা সবে সভাসদগণ, এ হৰি নাম ৰাম হৰি ৰাম, জয় ৰাম জয় নাৰায়ণ জয় কৃষ্ণ জয় জগত গুৰু শ্ৰীমন, অপৰাধ বিনাশন তজু নাম নাৰায়ণ, অজানি নামে পখিনু শৰণে, অৱান গতি নাহিকে মৰণে, অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি, মোক ৰক্ষা কৰিব চৰণে, মোক ৰক্ষা কৰি চৰণে, শ্ৰীমন্ত শংকৰ হৰি ভকতৰ, অজানা যেন কল্পতৰু, এ তাহান্ত বিনায় নাই নাই নাই, হে আমাৰ পৰম গুৰু, হে আমাৰ পৰম